Hello everyone. So আজি আমি আমাৰ atomic structure যোনটো আমাৰ chapter আছে হেতু চাবলৈ গৈ আছো। তো atomic structure তোমালোকে নামটোতে গম পাইছা যে atomic structure মানে কি? Structure of an atom এটা এটমৰ যোনটো structure হৈছে হেতুকে আমি কি কম? Atomic structure বুলি কম। Suppose এটা atom আছে। Atom টো কেনেকুৱা দেখে সোৱা atomৰ এটা আমাৰ নিউক্লিয়াছ বুলি আছে যোনটো একেবাৰে atom টো চেন্টাৰত থাকে। তো নিউক্লিয়াছত বেসিক্যালি আমাৰ নিউক্লিয়নস বিলাক থাকে কি থাকে নিউক্লিয়নস এটা নিউক্লিয়নস বুলি ক'লে আমি কাক বুজো নিউক্লিয়নস বুলি ক'লে আমি প্ৰটনছক বুজো আৰু নিউট্ৰনছক বুজো কাক বুজো প্ৰটনছ আৰু নিউট্ৰনছে মিলি নিউক্লিয়াছ বনায় এটা নিউক্লিয়াছটো মানে যোনটো চেন্টাৰত আছে এটমটো তাৰ সাৰাউন্ডিংছত কিছুমান এনেকুৱা সেল থাকে যাক আমি সেল বা অৰবিট বুলি কওঁ ঠিক আছে সেল বা তাক অৰবিট বুলি কোৱা যায় য'ত আমাৰ ইলেক্ট্ৰন বিলাক কি হৈ থাকে ৰিভলভ হৈ থাকে ইলেক্ট্ৰন বিলাক কি থাকে এনেকৈ ৰিভলভ হৈ থাকে ঠিক আছে এটো হৈছে এটমৰ এটা বেসিক ফান্ডামেন্টাল আইডিয়া মই যোনটো তোমালোকক এনেকৈ দিবলৈ ট্ৰাই কৰিছো এনেকুৱা নিউমেৰাছ সেল থাকে এতিয়া শুনিবা এতিয়া তোমালোকে জানা যে আমাৰ এটমত বেসিক্যালি কি হয় এটম এটা আমাৰ নেচাৰে সদায় কি সাপোৰ্ট কৰে জানানে ইলেক্ট্ৰিক্যালি নিউট্ৰাল স্পিচিছ বিলাক নেচাৰে সদায় বেসিক্যালি সাপোৰ্ট কৰে তো এটমটো এনে যোনটো আমি প্ৰকৃতিত পাওঁ বা নেচাৰত যোনটো পাওঁ হেতু এটমটো মানে ইলেক্ট্ৰিক্যালি নিউট্ৰেলে হয় কিন্তু শুনা তোমাৰ এটমৰ ওপৰত তোমালোকে দেখিছা যে কেতিয়াবা পজিটিভ চাৰ্জ বা কেতিয়াবা নেগেটিভ চাৰ্জ ডেভেলপ হয় হেতু কেনেকৈ হয় তোমালোকে জানা যে এটম এটা ওপৰত এটমে যদি ইলেক্ট্ৰন যদি লয় তাৰ ওপৰত নেগেটিভ চাৰ্জ ডেভেলপ হয় এটম এটাই যদি ইলেক্ট্ৰন এৰি দিয়ে তাইতে তাৰ ওপৰত কি হয় পজিটিভ চাৰ্জ ডেভেলপ হয় ইলেক্ট্ৰন এৰি দিলে পজিটিভ চাৰ্জ ডেভেলপ হয় আৰু ললে নেগেটিভ চাৰ্জ ডেভেলপ হয় এতিয়া কোৱা নেগেটিভ বস্তুটোৱে কি বুজায় লছ বুজায় এতিয়া এটমটো ইলেক্ট্ৰনটো লৈছে লোৱা মানে কি এটা লাভ হৈছে প্ৰফিটহে হ'ব লাগে তেতে মাইনাস সাইন আহি পেলাই এটো লছ কিয় বুজাই আছে এই বস্তুটো তোমালোকে এবাৰ নিজে ভাবা হা মই কি কৈছো গম পাইছানে সাপোজ তুমি আজি তোমাৰ হাতত সাপোজ 20 টকা আছে তুমি কাৰোবা 10 টকা লৈছা তোমাৰ 30 টকা হৈ গল তোমাৰ কি হল গেইন মানে কি পজিটিভ আমি কি কওঁ গেইনটো পজিটিভ আৰু সাপোজ তোমাৰ 20 টকা আছিল 20 টকা বা তুমি কাবাক 10 টকা এটা দি দিলা তেন্তে তোমাৰ হাতত বাকি থাকিলে 10 টকা তেন্তে তুমি কি কোৱা মোৰ 10 টকা লছ হৈ গল লছ মানে নেগেটিভ এটমৰ ক্ষেত্ৰত এই বস্তুটো উল্টা কিয় হয় এই বস্তুটো তোমালোকে আজি সোৱা মই তোমালোকক আজি থাৰ্ড আই খুলি আছো কিয় এই ইয়াৰ ৰিজনটো মই তোমালোকক বুজাই আছো শুনা এতিয়া সাপোজ এটমৰ যোনটো নিউক্লিয়াছৰ ভিতৰত যোনটো তোমাৰ প্ৰটোন আৰু নিউক্লিয়নছ থাকে সেই প্ৰটোনছ বা নিউট্ৰনছটো আমাৰ লেনদেন হ'ব নোৱাৰে মানে এক্সচেঞ্জ হ'ব নোৱাৰে এটমছৰ সাৰাউন্ডিংছত থকা যোনবিলাক ইলেক্ট্ৰনছ আছে সেই ইলেক্ট্ৰনছ বিলাকৰহে আমাৰ লেনদেন হ'ব পাৰে মানে এক্সচেঞ্জ হ'ব পাৰে নিউক্লিয়াছৰ ভিতৰত থকা বস্তুটো যেহেতু টাইটলি নিউক্লিয়াছৰ ভিতৰত এটা এটা পাউঞ্চ এটা ভিতৰত সাপোজ বাউণ্ড হৈ আছে গতিকে তাৰ লেনদেনটো পসিবল নহয় পসিবল কাৰ হয় যোনখিনি আমাৰ ইলেক্ট্ৰন আছে ইলেক্ট্ৰনৰ লেনদেন পসিবল হয় আৰু তোমালোকে জানা যে এটা যদি বস্তু যদি ইলেক্ট্ৰিক্যালি নিউট্ৰেল হ'ব লাগে তাত পজিটিভ চাৰ্জৰ কোৱান্টিটি আৰু নেগেটিভ চাৰ্জৰ কোৱান্টিটি ইকুৱেল হ'ব লাগিব তেতিয়াহে ইটোৱে সিটো কি কৰিব জানানে কেনসেল আউট কৰিব এতিয়া এটমটো সাপোজ মই এটা কনসিডাৰ কৰিলো সাপোজ তোমাৰ এটা এটম কনসিডাৰ কৰিলো হিলিয়াম এটমৰ চেণ্টাৰত তোমাৰ দুটা প্ৰটোন থাকে হয়নে নাই দুটা প্ৰটোন থাকে আৰু ইলেক্ট্ৰনো দুটা ইলেক্ট্ৰন থাকে তেতিয়াহে হিলিয়াম এটমটো কি হয় দুটা পজিটিভ চাৰ্জ আৰু দুটা নেগেটিভ চাৰ্জ মিলি +2 -2 মিলি হি 0 হয় মানে ইলেক্ট্ৰিক্যালি নিউট্ৰেল হয় কি হয় ইলেক্ট্ৰিক্যালি নিউট্ৰেল হয় এতিয়া সাপোজ হিলিয়ামৰ পৰা আমি এটা ইলেক্ট্ৰন লৈ আনিলো হিলিয়ামৰ পৰা এটা ইলেক্ট্ৰন লৈ আনিলো তাক আমি লছ কৰাই দিয়া মানে ইলেক্ট্ৰনৰ সংখ্যা 2 পৰা গৈ পেলাই 1 হৈ গ'ল এতিয়া বাট প্ৰটোনৰ সংখ্যা যেহেতু প্ৰটোন মই কি কৈছো এটা পাউঞ্চৰ ভিতৰত বাউণ্ড হৈ থাকে গতিকে প্ৰটোনক বা নিউট্ৰনছক লেনদেন কৰা লোৱাটো এক্সচেঞ্জটো পসিবলে নহয় তো এতিয়াও সিহঁতৰ দুটাই হৈ আছে এতিয়াও কি হৈছে দুটাই প্ৰটোনৰ সংখ্যা হৈ আছে প্ৰটোনৰ কাৰণে তেন্তে +2 ইউনিট অফ চাৰ্জ আহিব আৰু ইলেক্ট্ৰনৰ কাৰণে -1 ইউনিট অফ চাৰ্জ আহিব তেন্তে নেট চাৰ্জ কিমান হ'ল +1 এইকাৰণে এটা ইলেক্ট্ৰন ল'লে হিলিয়ামৰ ওপৰত মই +1 চাৰ্জ লিখো বুজিলানে যে দিয়াৰ পিছত মানে হিলিয়ামে নিজৰ এটা ইলেক্ট্ৰন দিছে তাৰ লছ হৈছে তথাপিও তাৰ ওপৰত +1 চাৰ্জটো কিয় আহিছে সেই ৰিজনটো বুজি পালানে নাই কোৱা অবভিয়াসলি পালা যে সিহঁতৰ প্ৰটোনৰ সংখ্যাটো যেহেতু ইলেক্ট্ৰনতকৈ বাঢ়ি গ'ল এতিয়া গতিকে সেই +1 চাৰ্জটো তাৰ ওপৰত ডেভেলপ হৈছে নাও আমি চেপ্টাৰ সোমালে আমি এটা নোটছৰ পৰা পঢ়ি খুব কম টাইমৰ ভিতৰত বস্তুখিনি ৰিকেপ এটা ল'বলৈ চেষ্টা কৰিম চোৱা এটমিক ষ্ট্ৰাকচাৰ ফান্ডামেন্টাল পাৰ্টিকল আমি কি আছে ইলেক্ট্ৰন আছে প্ৰটোন আছে নিউট্ৰন আছে সিহঁতৰ মাছকিটা দিয়া আছে মাছকিটা চাই ল'বা আৰু প্ৰটোন আৰু যোনটো মানে নিউট্ৰনৰ মাছ হৈছে সেই প্ৰটোন আৰু নিউট্ৰনৰ মাছটো এপ্ৰক্সিমেটলি ইকুৱেল হৈছে আৰু নেক্সট সিহঁতৰ দিয়া আছে ৰিলেটিভ মাছ
ৰিলেটিভ মাছ মানে এই মাছটো যোনটো আমি প্ৰটন আৰু নিউট্ৰনৰ ৰিলেটিভ মানে এটা সাপেক্ষে এটা ৰেচপেক্টত সিটোৰ মাছ কিমান এই মাছটোক যদি মই 1 বুলি কৰিলোঁ এই গোটেই এৰিয়াটো মই যদি 1 বুলি কৰিলোঁ মই কি কৈছোঁ প্ৰটন আৰু নিউট্ৰনৰ তোমালোকে ফিগাৰকেইটা মিলাই চোৱা মানে এপ্ৰক্সিমেটলি ইকুৱেল এইটো 1 হ'লে ইয়াৰ সৈতে ইকুৱেল কাৰণে ইয়াকো আমি 1 মানিম আৰু ইলেক্ট্ৰনৰ মাছটো চোৱাচোন ইমান সৰু প্ৰটন আৰু নিউট্ৰনৰ তুলনাত যে আমি সিহঁতক নেগলিজিবল হয় প্ৰটন আৰু নিউট্ৰনৰ তুলনাত কি হয় কম্পেৰিজন ইলেক্ট্ৰনৰ মাছটো নেগলিজিবল হয় কাৰণ আমি তাক 0 কনচিডাৰ কৰিছোঁ তাৰপিছত চাৰ্জ দিয়া আছে মই কি ক'লোঁ এতিয়া জাষ্ট আগত এইটো বুজাওঁতে কৈছোঁ যে ইলেক্ট্ৰনে তোমাৰ 1 ইউনিট নিগেটিভ চাৰ্জ কেৰি কৰে 1 ইউনিট নিগেটিভ চাৰ্জৰ ভেলু ইমান কলম 1.6 ইনটু 10⁻⁹ কলম আৰু পজিটিভ চাৰ্জ হ'লে এই ছেম ভেলুটোৱে পজিটিভত আহিব ঠিক আছে আৰু ৰিলেটিভ চাৰ্জ দিয়া আছে ইলেক্ট্ৰনৰ কাৰণে -1 প্ৰটনৰ কাৰণে +1 আৰু নিউট্ৰেল যিহেতু ইলেক্ট্ৰিকেলি নিউট্ৰেল মানে কি তাৰ ওপৰত কোনো চাৰ্জ নাই সেইকাৰণে 0 লৈছে কিছুমান পইণ্টছ দিয়া আছে চোৱা তোমাৰ ইউনিটছ অফ এনাৰ্জি ইলেক্ট্ৰন ভল্টক জুলত কনভাৰ্ট কৰিছে জুলক আৰ্গত কনভাৰ্ট কৰিছে তেনেকুৱা এইখিনি ভেলুখিনি কনভাৰ্জনখিনি তোমালোকে চাব পাৰা তাৰপিছত ইউনিট অফ ডিষ্টেঞ্চ নেনোমিটাৰ 1 নেনোমিটাৰ 10⁻⁹ মিটাৰ হয় 1 আংষ্ট্ৰঙত 10⁻⁷ মিটাৰ এইখিনি বস্তুটো তোমালোকে জানাই এই কনভাৰ্জনখিনি চাই ল'বা তাৰপিছত আইছ' চিৰিজ পঢ়িব লাগে কি পঢ়িব লাগে আমি আইছ' চিৰিজত প্ৰথম আমি যোনটো পঢ়িম সেইটো হৈছে আইছ'টোপ আইছ' মানে কি হৈছে ছেম টোপ মানে কি হৈছে এটমিক নাম্বাৰ অফ প্ৰটনছ এতিয়া ছেম এটমিক নাম্বাৰ এতিয়া হাইড্ৰজেনৰ যোনকেইটা আইছ'টোপছ আছে প্ৰটিয়াম ডিউট্ৰিয়াম টাইট্ৰিয়াম তো সেইকেইটাৰ চোৱা গোটেইকেইটাৰ এটমিক নাম্বাৰটো চোৱা 1 হয় এটম এটা যেতিয়া লিখোঁ তলত আমি ইয়াত এটমিক নাম্বাৰটো দিওঁ কি দিওঁ এটমিক নাম্বাৰ দিওঁ ওপৰত কি দিওঁ তোমাৰ এটমিক ৱেইটটো দিওঁ চ' ইহঁতৰ ইয়াত এটমিক ৱেইটটোহে ভেৰি কৰি আছে চ' বাট ইহঁতৰ কি আছে যোনটো এটমিক নাম্বাৰ আছে ছেম আছে গতিকে আমি ইয়াক আইছ'টোপ বুলি ক'লোঁ অ'কে নেক্সটটো হৈছে তোমাৰ আইছ' মানে হৈছে ছেম বাৰ মানে হৈছে কি মাছ নাম্বাৰটো ছেম আইছ' বাৰ মানে হৈছে মাছ নাম্বাৰটো ছেম এতিয়া চোৱা আৰ্গন আৰু কেলছিয়ামৰ এটমিক নাম্বাৰ 18 আৰু 20 এইকেইটাতো বেলেগ বাট ইহঁতৰ মাছ নাম্বাৰকেইটা চোৱাচোন 40 গতিকে ছেম তেনেকুৱা ধৰণৰ স্পিচিছক আমি আইছ' বাৰ্ছ বুলি কওঁ তাৰপিছত আইছ' ইলেক্ট্ৰনিক স্পিচিছ যোনবিলাক স্পিচিছত আইছ' মানে হৈছে ছেম ইলেক্ট্ৰনিক মানে হৈছে ইলেক্ট্ৰন যোনবিলাক স্পিচিছত ইলেক্ট্ৰনছৰ সংখ্যা তোমাৰ ইকুৱেল হয় সেইবিলাক স্পিচিছক আমি কওঁ আইছ' ইলেক্ট্ৰনিক স্পিচিছ যেনেকৈ তোমালোকে এক্সাম্পল চোৱা N2 এটা নাইট্ৰজেনৰ ওপৰত যদি 7টা ইলেক্ট্ৰন থাকে দুটা নাইট্ৰজেনৰ ওপৰত 7+7 মানে 14টা ইলেক্ট্ৰন থাকিব ঠিক তেনেদৰে CO যদি লওঁ এটা কাৰ্বনৰ ওপৰত 6টা ইলেক্ট্ৰন থাকে অক্সিজেন এটাৰ ওপৰত 8টা ইলেক্ট্ৰন থাকে গতিকে 6+18 14টা ইলেক্ট্ৰন হ'ব সাপোজ আমি CN- বুলি কওঁ CN মানে এটা কাৰ্বনৰ ওপৰত 6টা ইলেক্ট্ৰন এটা নাইট্ৰজেনৰ ওপৰত 7টা ইলেক্ট্ৰন আৰু 1 ইউনিট অফ নিগেটিভ চাৰ্জ কেৰি কৰি আছে কাৰণে আমি +1 কৰিব লাগিব মই বুজাইছে ওপৰত যদি মাইনাছ হয় তেন্তে +1 কৰিব ওপৰত যদি প্লাছ হয় তেন্তে -1 কৰিব ইলেক্ট্ৰনৰ নাম্বাৰ ওলাওঁতে 6+7 13 13+1 6+7 13 13+1 14 তো ইয়াত খালি ইলেক্ট্ৰনৰ সংখ্যা ছেম হ'লেই হ'ল আৰু ইয়াত ওপৰত সেইটো নিউট্ৰেল হয় পজিটিভ হয় নিগেটিভ হয় সেইটো ইৰেছপেক্টিভত খালি ইলেক্ট্ৰনৰ কি হ'ব লাগে আমাৰ নাম্বাৰটো ছেম হ'ব লাগে নেক্সটটো হৈছে কি আইছ' ডায়াফাৰ্ছ PHERS আইছ' ডায়াফাৰ্ছ মানে হৈছে ছেম আইছ'টপিক নাম্বাৰ মানে কি চাবা মাছ নাম্বাৰ -2 ইনটু এটমিক নাম্বাৰ ঠিক আছে মাছ নাম্বাৰক যদি মই 2 টাইমছ এটমিক নাম্বাৰক যদি মাইনাছ কৰি যদি আমি কি কয় ভেলুটো ছেম পাওঁ সেইবিলাকক আমাৰ কি বুলি কোৱা হয় আইছ' ডায়াফাৰ্ছ বুলি কোৱা যায় আইছ' ডায়াফাৰ্ছৰ এক্সাম্পল ইয়াত তোমালোকে দিয়া আছে চাই ল'বা এইকেইটা এক্সাম্পলত তুমি এইটো কৰি চাবা যে মাছ নাম্বাৰ ইয়াত মানে 238 মানে কি কৰিবা জানানে 238 যোনটো মাছ নাম্বাৰ দিয়া আছে ইউৰেনিয়ামৰ ক্ষেত্ৰত -2 ইনটু এটমিক নাম্বাৰ কৰিবা 92 এইটো কৰি চাবা এইটো কৰিবা আৰু ইয়াৰ ক্ষেত্ৰতো কৰিবা থৰিয়ামৰ ক্ষেত্ৰতো তাৰপিছত কৰি পেলাই তোমালোকে চাবা যে এই দুটাৰ ভেলু ইকুৱেল আহিব সেইটো তোমালোকক মই এজ এ হোমৱৰ্ক দিলোঁ ঠিক আছে নাও কৈছে আইছ'এষ্টাৰ্ছ মানে হৈছে মলিকুলছ হেভিং ছেম নাম্বাৰ অফ এটমছ এণ্ড ছেম নাম্বাৰ অফ ইলেক্ট্ৰনছ চোৱা ইয়াত চোৱা দুটা এক্সাম্পল বুজা CO আৰু N2 CO কাৰ্বন এটা কাৰ্বন আছে এটা অক্সিজেন আছে মানে দুটা তোমাৰ মলিকুলত কিমান আছে দুটা তোমাৰ এটম আছে ঠিক আছে N2ত কিমান আছে N2ত যোনটো নাইট্ৰজেন হৈছে তাতো কিমান আছে দুটা এটম আছে এতিয়া কাৰ্বনৰ তোমাৰ 6টা ইলেক্ট্ৰন আছে অক্সিজেনৰ কিমান আছে 8টা ইলেক্ট্ৰন সো 6+8 তোমাৰ হৈ গ'ল 14টা ইলেক্ট্ৰন আৰু এটা নাইট্ৰজেনৰ ওপৰত 7টা ইলেক্ট্ৰন আছে গতিকে দুটা নাইট্ৰজেন আছে গতিকে 2 × 7 = 14 ইলেক্ট্ৰনে হৈ গ'ল নেক্সট হৈছে
আইসোটোন মানে টোন মানে কি হৈছে নিউট্ৰন আইসোটোপস মানে কি হৈছে প্ৰোটনস টোনস মানে কি হৈছে নিউট্ৰনস তো গতিকে সেম নাম্বাৰ অফ নিউট্ৰনস হ'ব সো আমি জানো যে মাস নাম্বাৰ ইজ ইকুৱেল টু নাম্বাৰ অফ প্ৰোটনস প্লাস নাম্বাৰ অফ নিউট্ৰনস আমি n বুলি কইলো সাপোজ তো নাম্বাৰ অফ নিউট্ৰনস কিমান হ'ব a - z মানে মাস নাম্বাৰ মাইনাস কি mass number minus number of protons. So same numbers of neutron ওলা formula আছে a minus z. এতিয়া সব potassium আৰু calcium example লোৱা হৈছে তো ইয়াত তুমি কৰা যোনটো আমাৰ mass number 39 minus 19 কৰিলে কিমান ওলাব আনসাৰ 20 ওলাব তো ইয়াত নাম্বাৰ অফ নিউট্ৰনস আছে 20 পটাছিয়ামৰ ক্ষেত্ৰত ক্যালসিয়ামৰ ক্ষেত্ৰত চোৱা 40 minus 20 কৰিলে কিমান হ'ব আমাৰ 20 হ'ব তো ইয়াত a minus z কৰিলে দুটাৰ ভ্যালু আমি কি পাইছো সেম পাইছো গতিকে ইহঁতক আমি কম আইসোটোনস কি কম আইসোটোন চোৱা ইয়াৰ ভিতৰত তোমালোকে বাকি কিটা নপঢ়িলেও তোমালোকে কোনটো পঢ়িবা আইসোটোনস পঢ়িবা আইসোবাৰ্স কৰি পঢ়িবা আৰু আইসোটোনস পঢ়িবা আইসোডায়াফাৰ্স আৰু আইসো ইলেক্ট্ৰনিক পঢ়িবা এই চাৰিটা পঢ়িবা আইসোটোনস আইসোবাৰ্স আইসোইলেক্ট্ৰনিক আইসোটোনস আইসোএস্টাৰ্স আৰু আইসোডায়াফাৰ্স CW পইণ্ট অফ ভিউ পৰা ইমান এটা ইম্পৰ্টেন্ট নহয় নেক্সট ওয়া ডিসকভাৰী অফ ইলেক্ট্ৰন বাই জে থমসন ইলেক্ট্ৰন কোনে ডিসকভাৰ কৰিছিল জে থমসনে কৰিছিল ইলেক্ট্ৰনৰ ডিসকভাৰীটো কেনেকৈ হৈছিল মই তোমালোকক বুজাই আছো চোৱা কেথড ৰেজ বিলাক কি হৈছে ফাষ্ট মুভিং ইলেক্ট্ৰনছ কেথড ৰে মানে কি হয় যোনবিলাক ইলেক্ট্ৰনে বহুত এটা স্পীডত মুভ কৰে সেইবিলাকক আমি কি কওঁ কেথড ৰেজ বুলি কওঁ ডাইৰেকশ্যনটো কৈছে ফ্ৰম কেথড টু এনড ইলেক্ট্ৰ পৰা কৰিলে হয় কেথডৰ পৰা এনডলৈকে সিহঁত মুভ কৰি যায় cathode rays consist of negatively charged particles called electrons মই কি কলো fast moving electrons আৰু electrons ওপৰত কি চাৰ্জ থাকে নেগেটিভ চাৰ্জ থাকে তাৰপিছত travels in a straight line cathode লৈছে এটো এটা প্ৰপাৰ্টি হয় যে cathode line এনেকে বেকা তেৰা না যায় কি না যায় বেকা তেৰা না যায় cathode rays সদায় straight lineত মুভ কৰিব ক'ত মুভ কৰিব straight lineত cathode rays possess mass energy and penetration power mass আছে হিহঁতৰ এনাৰ্জি আছে আৰু হিহঁতে কি আছে penetration power আছে substance তো মাজেদি হিহঁতে ইজিলি কি কৰিব penetrate কৰি যাব পাৰে penetrate কৰি যাব পাৰে so হিহঁতৰ high penetration power আছে so when an electric field is applied then they are diffracted towards the positive side of field এতিয়া সো cathode rays মানে হৈছে ফাষ্ট মুভিং ইলেক্ট্ৰনৰ ওপৰত কি আছে নেগেটিভ চাৰ্জ আছে এতিয়া যদি মই ইলেক্ট্ৰিক ফিল্ড এখন এপ্লাই কৰি দিও ইলেক্ট্ৰিক ফিল্ডৰ যোনটো ইলেক্ট্ৰিক ফিল্ড এখন সাপোজ এখন ইলেক্ট্ৰিক ফিল্ড এখন ইলেক্ট্ৰিক ফিল্ড ইয়াত আছে তোমাৰ নেগেটিভ ইয়াত আছে পজিটিভ সো যেহেতু cathode rays consist of electrons so electrons সদায় কি হ'ব ইলেক্ট্ৰন মানে নেগেটিভ চাৰ্জ নেগেটিভে সদায় পজিটিভক এট্ৰেক্ট কৰিব নেগেটিভে সদায় কক এট্ৰেক্ট কৰিব পজিটিভক এট্ৰেক্ট কৰিব গতিকে হিহঁত পজিটিভ সাইড অফ ফিল্ডত হিহঁত এট্ৰেক্ট হৈ যাব they produce X-rays when they strike heavy nucleus like tungsten and molybdenum. Tungsten বা molybdenumৰ নিচিনা যোনবিলাক আমাৰ heavy nucleus আছে মানে যাৰ মানে তোমাৰ মাস নাম্বাৰটো বহুত বেছি মানে হিহঁতৰ মানে হেভি নিউক্লিয়াছৰ ক্ষেত্ৰত কি কৈছে হিহঁতে এক্স-ৰে প্ৰডিউস কৰি দিয়ে যেতিয়া হেভি নিউক্লিয়াছ মই কি কৰিলো কেথড ৰে ললো তাৰপিছত মই প্ৰথমতে আমি টাংস্টেন বা মলিবিডামৰ নিচিনা হেভি নিউক্লিয়াছ থাকাৰ এটমবোৰ কনসিডাৰ কৰিলো তাৰপিছত তাৰ মাজেদি যেতিয়া মই হেভি যেতিয়া কেথড ৰে পাস কৰি দিম হিহঁতৰ যেতিয়া নিউক্লিয়াছত গৈ যেতিয়া ষ্ট্ৰাইক কৰিলে হিহঁতে কি ৰেজ প্ৰডিউস কৰে বুলি কৈছে এক্স-ৰেজ কি ৰেজ এক্স-ৰেজ এটো মনত ৰাখিবা তাৰপিছত কি কৈছে তাৰপিছত কৈছে specific charge or charge to mass ratio or ionic potential of all anode rays is same irrespective of gas present inside discharge tubes so specific যোনটো charge আছে specific charge মানে কি হৈছে জানানে charge to mass ratio so charge to mass ratio atom এটা যদি সৰু মাছটো কম হয় তেন্তে obviously তাৰ নিউক্লিয়াছটো বেছি ডাঙৰ নহব ইয়াৰ নিউক্লিয়াছৰ ওপৰত তোমাৰ কি হৈছে উপৰ চাৰ্জ থাকে না নাই চাৰ্জ এটা ডেভেলপ হৈছে সৰি এই এটমটো যদি সৰু হয় মই কি কৰিলো সাপোজ এটম এটা He পজিটিভ ঠিক আছে এই এটমটোৰ ওপৰত কিমান আছে 1 ইউনিট অফ পজিটিভ চাৰ্জ এই সাৰফেসটোত ইকুৱেলি ডিস্ট্ৰিবিউট হৈ আছে তেনেকৈ ভাবালে ডিস্ট্ৰিবিউট হৈ আছে এতিয়া চাৰ্জ টু মাস ৰেশিঅ কি দিয়ে আমাৰ আইডিয়া দিয়ে কিমানখিনি মাসৰ ওপৰত কিমানখিনি চাৰ্জ কি হৈছে এটমটো ডিস্ট্ৰিবিউট হৈ আছে তো এই ইয়াত কি কৈছে সোয়া স্পেসিফিক চার্জ और চার্জ টু মাস রেশিও और আয়নিক পটেনশিয়াল এই তিনটা নামে স্পেসিফিক চার্জ বুলি কব পাৰা বা চার্জ টু মাস রেশিও বুলি কব পাৰা বা আয়নিক পটেনশিয়াল বুলিও কব পাৰা অফ অল এনড ৰেজ এটি এনড ৰেজৰ কথা কৈ আছে ইজ সেম ইৰেসপেক্টিভ অফ গ্যাস প্ৰেজেন্ট ইনসাইড ডিসচাৰ্জ টিউব কাৰ ওপৰত ডিপেন্ড কৰি আছে সোয়া ইলেক্ট্ৰনিক চাৰ্জৰ ওপৰত ডিপেন্ড কৰি আছে মাস অফ ইলেক্ট্ৰনৰ ওপৰত ডিপেন্ড কৰি আছে তো এই ভ্যালুটো কনস্ট্যান্ট হ'ব লাগে তুমি গ্যাস জিয়ে নোলোৱা কিয়
গেছৰ ওপৰত ডিপেণ্ডে কৰা নাই গেছৰ নেচাৰটোৰ ওপৰত ডিপেণ্ডে কৰা নাই যে তুমি কাৰ্বন লৈছা নে তুমি নাইট্ৰজেন লৈছা নে অক্সিজেন লৈছা নে বেলেগ কিবা গেছ লৈছা সেইটোৰ ওপৰত ডিপেণ্ডে কৰা নাই অকল কাৰ ওপৰত ডিপেণ্ড কৰি আছে ইলেক্ট্ৰনৰ চাৰ্জ আৰু মাছ অফ ইলেক্ট্ৰনৰ ওপৰত গতিকে ভেলুটো সদায় কনষ্টেণ্ট আহিব ন' মেটাৰ ৱেডাৰ দ্য গেছ ইজ অক্সিজেন অৰ নাইট্ৰজেন নেক্সট কি চাব লাগে আমি চোৱা ডিস্কভাৰী অফ প্ৰটন মানে পজিটিভ চাৰ্জ কেনেকৈ ডিস্কভাৰ হৈছিল আমি সেইটো চাব লাগে এনড ৰেজ আৰ ফাৰ্ষ্ট মুভিং পজিটিভলি চাৰ্জ আয়ন কেথড ৰেজ মানে কি আছিলে তোমাৰ নিগেটিভলি চাৰ্জ ফাৰ্ষ্ট মুভিং নিগেটিভলি চাৰ্জ আয়ন দ্যাট ইজ কল নিগেটিভলি চাৰ্জ পাৰ্টিকল দ্যাট ইজ কল ইলেক্ট্ৰনছ এণ্ড এনড ৰেজ কি হৈছে অপজিট কৰি দিয়া ফাৰ্ষ্ট মুভিং পজিটিভলি চাৰ্জ আয়ন ডাইৰেকশ্যন কেথড ৰেজৰ ডাইৰেকশ্যন কেথড মানে চি আগত আহে ন তেনেকৈ এনেকৈ মই ৰাখা কেথড টু এনড চি আগত আহে কাৰণে চি এ ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ পায় এনড ৰেজক বা প্ৰটনৰ পৰা যোনটো ৰেজ প্ৰডিউচ হয় এই এনড ৰেজক আমি কি কৰোঁ সেই ডাইৰেকশ্যনটো ৰিভাৰ্চ কৰি দিলে হ'ল এনডৰ পৰা কেথডলৈকে যায় ডাইৰেকশ্যনটো কি হয় এনডৰ পৰা কেথডলৈকে যায় আগৰটোত আমি কি পাইছিলোঁ এইটো চোৱা কেথড টু এনড পাইছিলোঁ কেথড ৰেজ ক্ষেত্ৰত চি এ ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ পাইছে আৰু এনড ৰেজ ক্ষেত্ৰত এই বস্তুটো উল্টি গৈছে যে এনডৰ পৰা কেথডলৈকে ডাইৰেকশ্যনটো কনচিডাৰ কৰা হয় তো এনড ৰেজ consists of positively charged ion they travel in a straight line so positively charged ion hoise suppose helium plus এটা পজিটিভলি চাৰ্জ আয়ন হৈছে আৰু সিহঁতে কি হৈছে ষ্ট্ৰেইট লাইনত ট্ৰেভেল কৰে ক'ত ট্ৰেভেল কৰে ষ্ট্ৰেইট লাইন সাপোজ হিলিয়াম প্লাছ সিহঁতে এটা ষ্ট্ৰেইট লাইনত ট্ৰেভেল কৰে লাইক জাষ্ট এজ কেথড ৰেজ এনড ৰেজ পজেছ মাছ এনাৰ্জি when electric field is applied they are reflected towards negative side of field তো এইটো কেথড ৰেজৰ নিচিনা সেম হয় আৰু সিহঁতে কি হয় যেটো পজিটিভ হৈছে পজিটিভ হোৱাৰ কাৰণে সিহঁতে নেগেটিভ সাইড অফ দা ফিল্ডত কে ফেলে ৰিফ্ৰেক্ট হৈ গুচি যায় specific charge or charge by ions ratios or ionic potential is not same কিন্তু এটো কাৰ ক্ষেত্ৰত সেম আছিল তোমাৰ কেথড ৰেজ ক্ষেত্ৰত সেম আছিল সো এটো এটা কি পইণ্ট আইগল ডিফাৰেন্স আহি গল ঠিক আছে ইট ডিপেন্ডস অন গ্যাস ইনসাইড দিস চাৰ্জ এটা সা এটা এটমটোৰ ওপৰত ডিপেন্ড কৰি আছে ন হিলিয়াম প্লাছ হক বা আৰ্গন প্লাছ হক তো এটমটো কোনটো লৈছা হেতু ওপৰত ডিপেন্ড কৰি আছে এতিয়া কাৰণ আগত কি হৰ ওপৰত ডিপেন্ড কৰিছিল অকল ইলেক্ট্ৰনিক চাৰ্জ আৰু মাছৰ ওপৰত ডিপেন্ড কৰিছিল বাট এতিয়া তোমাৰ গ্যাসৰ নেচাৰটোৰ ওপৰত ডিপেন্ড কৰি আছে কাৰণ আমি আয়ন হিচাপে কোন এক্সিষ্ট কৰে আয়ন হিচাপে এক্সিষ্ট কৰে তোমাৰ এই গ্যাসৰ এটম বিলাক তো গ্যাসৰ এটমৰ কথা আহা মানে গ্যাসটো কথা আহি গল না নাই এটম বিলাক মিলিৱে তো গ্যাসটো বনাইছে গতি হেতু কিহৰ ওপৰত ডিপেন্ড কৰা বুলি কলে নেচাৰৰ ওপৰত ডিপেন্ড কৰা পইণ্টটো আহি গল নোট ইন টাৰ্মছ অফ হাইড্ৰোজেন এনড ৰেজ আৰ নোন এজ প্ৰোটনছ হাইড্ৰোজেনৰ ক্ষেত্ৰত আমি এনড ৰেজ আৰু প্ৰোটন মানে সিনোনিম টাইপৰ ইউজ কৰো ঠিক আছে নেক্সট হৈছে ডিস্কভাৰী অফ নিউট্ৰন চ্যাডউইকে কৰিছিলে কি কৈছে বেৰিয়ামত আমাৰ আলফা পাৰ্টিকল মানে হৈছে হিলিয়াম 2+ আয়ন যেতিয়া আমি বম্বাৰ্ড কৰিছো তেতিয়া কাৰ্বন এটম প্ৰডিউস হৈছে আৰু লগতে এটা নতুন এটা পাৰ্টিকল ডিস্কভাৰ হৈ গল সেই পাৰ্টিকলটোৰ নাম হৈছে কি নিউট্ৰন সো নিউট্ৰন কোনে ডিস্কভাৰ কৰিছিল বুলি ক'লে আমি কি কম চ্যাডউইকে ডিস্কভাৰ কৰিছিল তাৰপিছত ৰিপ্ৰেজেন্টেশন অফ এলিমেন্ট এটা কেনেকৈ ৰিপ্ৰেজেন্ট কৰে মই কৈছিলো অথনি এতিয়া জাস্ট মই পঢ়াওঁতে কৈছিলো যে এক যদি এলিমেন্ট হয় তলত কি থাকিব তাৰ এটমিক নাম্বাৰ বা নাম্বাৰ অফ প্ৰটন ওপৰত কি থাকিব মাছ নাম্বাৰ আৰু মাছ নাম্বাৰ কাৰ সৈতে ইকুৱেল হয় নাম্বাৰ অফ প্ৰটনছ প্লাস নাম্বাৰ অফ নিউট্ৰনছৰ সৈতে মাছ নাম্বাৰ কাৰ সৈতে ইকুৱেল হয় নাম্বাৰ অফ প্ৰটনছ প্লাস নাম্বাৰ অফ নিউট্ৰনছৰ ক্ষেত্ৰত জেড হৈছে এটমিক নাম্বাৰ অফ প্ৰটনছ আৰু নাম্বাৰ অফ নিউট্ৰনছ ইন প্লাস এটমিক নাম্বাৰ মানে এটমিক নাম্বাৰ আৰু নাম্বাৰ অফ প্ৰটনছ এটমিক নাম্বাৰ মানে কি হৈছে এটমিক নাম্বাৰ হৈছে নাম্বাৰ অফ ইকুৱেল টু নাম্বাৰ অফ প্ৰটনছ আৰু নাম্বাৰ অফ প্ৰটন যদি নিউট্ৰেল এটম এটা কনসিডাৰ কৰো তেনে নিউট্ৰেল এটমটোৰ ক্ষেত্ৰত নাম্বাৰ অফ প্ৰটনছ আৰু নাম্বাৰ অফ ইলেক্ট্ৰনছ কি হৈ যায় ইকুৱেল হৈ যায় সাপোজ মই তোমাক ইয়াত মই এই বস্তুটো ইয়াতে এনেকৈ দেখালো ইয়াত অলৰেডি দেখুৱা হৈছে যে ইয়াত এটোৱে কি বুজায় মাছ নাম্বাৰ বুজায় মাছ নাম্বাৰ কেনেকৈ হ'লে নাম্বাৰ অফ প্ৰটনছ বা নাম্বাৰ অফ নিউট্ৰন কৰি পেলাই যাক আমি নিউক্লিয়নছ বুলি কওঁ ঠিক আছে আৰু তোমাৰ ইয়াৰ পৰা তোমাৰ নাম্বাৰ অফ নিউট্ৰনৰ ফৰ্মুলা আহি গ'ল a - z আৰু যোনটো z হৈছে সেইটো z কি আছে এটমিক নাম্বাৰ বুজায় বা নাম্বাৰ অফ প্ৰটনছ বুজায় a কি বুজায় মাছ নাম্বাৰ ইকুৱেল টু কি হয় নাম্বাৰ অফ প্ৰটনছ প্লাস নাম্বাৰ অফ নিউট্ৰন নাম্বাৰ অফ প্ৰটনছ প্লাস নাম্বাৰ অফ নিউট্ৰনছ আৰু z মানে অকল নাম্বাৰ অফ প্ৰটন যাক আমি এটমিক নাম্বাৰ বুলি কওঁ যাক আমি কি কওঁ এটমিক নাম্বাৰ এতিয়া চোৱা জে থমসন অৰ ৱাটাৰমেলন মডেল অৰ পাম পুডিং মডেল Positive charge and mass is uniformly distributed. Electron is embedded in between. So, আমি যদি এটা তৰমুজ এটা কনসিডাৰ কৰো জেৰে থমসনৰ মানে মডেলটো বুজাবলৈ সবতকৈ বেষ্ট হৈ হৈছে আমি এটা ওয়াটাৰমেলন কনসিডাৰ কৰো ঠিক আছে ওয়াটাৰমেলন এটা যেতিয়া কনসিডাৰ কৰা যায় ওয়াটাৰমেলনৰ ভিতৰত কিটা পাল্প থাকে ঠিক আছে এই জে থমসনে কৈছে এই পাল্পখিনি ঠিক আছে পাল্পখিনি হৈছে তাৰ মাছ
হা পজিটিভ চাৰ্জ আৰু মাছ সেই পজিটিভ চাৰ্জ পাল্পখিনিত ভাবি লোৱা যেনেকৈ পজিটিভ চাৰ্জ আৰু মাছ যোনখিনি গোটেই ৱাটাৰমেলনৰ ভিতৰত ইউনিফৰ্মলি ডিষ্ট্ৰিবিউট হৈ আছে আৰু তাৰ মাজত যে কলা কলা যে আমি চিট বা গুটিবিলাক দেখোঁ সেই গুটিবিলাকক সি ইলেক্ট্ৰন বুলি কৈছিলে কি কৈছিলে ইলেক্ট্ৰন বুলি কৈছিলে কি কৈছে পজিটিভ চাৰ্জ এণ্ড মাছ ইজ ইউনিফৰ্মলি ডিষ্ট্ৰিবিউটেড এই ৱাটাৰমেলনটোৰ ভিতৰত যোনখিনি ৰঙা যোনখিনি বস্তু যোনখিনি পাল্প সেইখিনি যোনখিনি একেবাৰে ইউনিফৰ্মলি ডিষ্ট্ৰিবিউট হৈ আছে সেইখিনিক আমি কি কৈছিলোঁ সি কৈছিলে যে পজিটিভ চাৰ্জ বা মাছ বুলি কৈছিলে যোনখিনি এনে ইউনিফৰ্মলি ডিষ্ট্ৰিবিউট হৈছে তাৰ মাজত যোনখিনি আমি কলা কলা চিট পাই আছোঁ সেই চিটখিনি কি কৈছিলে যে সেই চিটখিনি হৈছে তোমাৰ ইলেক্ট্ৰন আৰু ইয়াৰ যোনটো ড্ৰবেক হৈছিলে কুড নট এক্সপ্লেইন ৰাদাৰফৰ্ড আলফা পাৰ্টিকেল স্কেটাৰিং এক্সপেৰিমেণ্ট ৰাদাৰফৰ্ডৰ যোনটো এতিয়া পঢ়িম আমি ৰাদাৰফৰ্ডৰ যোনটো আলফা পাৰ্টিকেল স্কেটাৰিং এক্সপেৰিমেণ্ট কৰিছিলে সেই এক্সপেৰিমেণ্টটোক এই জে থমছনৰ মডেলটোৱে কি কৰিব পৰা নাছিল এক্সপ্লেইন কৰিব পৰা নাছিল এতিয়া সেইটো পঢ়িম আমি চোৱা নেক্সট এইটো হৈছে কেতিয়াবা ৰাদাৰফৰ্ড আলফা পাৰ্টিকেল এক্সপেৰিমেণ্ট ৰাদাৰফৰ্ড আলফা পাৰ্টিকেল এক্সপেৰিমেণ্টটো কি হৈছিলে আমাৰ আলফা পাৰ্টিকেল ইমিট কৰা এটা চ'ৰ্চ ল'লোঁ আৰু লিডৰ মাজেদি মই আলফা পাৰ্টিকেলটো কি কৰি দিলোঁ আলফা পাৰ্টিকেল পাছ কৰি দিলোঁ ঠিক আছে পাছ কৰি দিয়াৰ পিছত আমি গ'ল্ড ফয়েল লৈছিলোঁ ন তাৰপিছত আমি ইয়াত জিংক ছালফাইডৰ এখন স্ক্ৰীন কনচিডাৰ কৰিলোঁ ঠিক আছে ছালফাইডৰ স্ক্ৰীনখন যেতিয়া কনচিডাৰ কৰি যেতিয়া আলফা পাৰ্টিকেল পাছ কৰি দিয়া গ'ল্ড ফয়েলৰ মাজেদি তো ইয়াৰ পিনেট্ৰেশ্যন পাৱাৰ আছে আলফা পাৰ্টিকেল গম পোৱা গতিকে পিনেট্ৰেট হৈ গ'ল ইজিলি হৈ গৈ পেলাই স্প্লিট হৈ গ'ল কি হৈ গ'ল স্প্লিট হৈ গ'ল আৰু ইয়াত চিণ্টিলেশ্যন ইফেক্ট আমি দেখা পালোঁ মানে অলপ জিকনি অলপ দেখা পালোঁ যেতিয়া আমি গম পাইছোঁ যে এইবিলাক জেগাত আহি পেলাই আলফা পাৰ্টিকেলবিলাক কি হৈছে স্কেটাৰ হৈছেহি কি লৈছিলোঁ গ'ল্ড ফয়েলৰ কৰিছিলোঁ তো ইয়াত চোৱা most of alpha particle went straight few alpha particle were diffracted by small angle very few alpha particle 1 in 2000 is 2000 particle diffracted by 180 degree etia sala মানে যদি আমি এটমটো আলফা পাৰ্টিকেল ৰাদাৰফৰ্ডে কৈছে ইলেক্ট্ৰন কি হৈছে এনেকৈ পজিটিভ চাৰ্জটো ইউনিফৰ্মলি ডিষ্ট্ৰিবিউট হৈ আছে আৰু ইলেক্ট্ৰন তাৰ মাজে মাজে এনেকৈ মানে ধুনীয়াকৈ মানে চিটখিনি কথা লৈ বুজাইছিলে যে ইলেক্ট্ৰনখিনি তাৰ মাজে মাজে এনেকৈ ৰখি আছে ঠিক আছে তো যেতিয়া আমাৰ এই আলফা পাৰ্টিকেল যেতিয়া গ'ল আলফা পাৰ্টিকেল মানে কি হেভি পজিটিভ চাৰ্জ চোৱা পজিটিভ চাৰ্জ আৰু নিউক্লিয়াছত কি আছে পজিটিভ চাৰ্জ যেতিয়া ওচৰ পালেগৈ তেতিয়া হেভি ৰিপালচন প্ৰডিউচন আৰু হেভি ৰিপালচন হোৱাৰ কাৰণে ই ডাইৰেক্ট কি হ'ল 180 ডিগ্ৰী ৰিফ্ৰেক্ট বেক মাৰিছে আৰু বেছিভাগ ৰেছ এনেকৈ ডাইৰেক্ট পাছ হৈ গৈছে সেইটোৱে কি বুজাইছে যে most of the space inside an atom is empty যদি খালি থাকিলেহে এনেকৈ ডাইৰেক্ট পাছ হৈ যাব পাৰিব সেইটোৱে বুজালে যে বেছিভাগ এটম এটাৰ ভিতৰত বেছিভাগ যোনখিনি স্পেচ আছে সেই স্পেচখিনি এম্পটি হৈছে আৰু কিছুমান বহুত স্মল এংগেলত ডিফ্ৰেক্ট কৰে স্মল এংগেল কোনবিলাক ডিফ্ৰেক্ট কৰিব যোনখিনি আমাৰ কি হৈছে নিউক্লিয়াছৰ ওচৰ দি যাব নিউক্লিয়াছৰ ওচৰ দি গ'লে এনেকৈ স্মল এংগেলত ডিফ্ৰেক্ট কৰি যাব এনেকৈ ডিফ্ৰেক্ট কৰি যাব ইয়াৰ পৰা আমি কি কনক্লুজন পাম most of the etu already মই গলো most of the space inside atom is empty এটা এটমৰ ভিতৰত বেছিভাগ স্পেচ এম্পটি হয় এ পজিটিভলি চাৰ্জ পেয়াৰ ইজ প্ৰেজেন্ট এট সেন্টাৰ অফ এটম কল নিউক্লিয়াছ এই মই কি কলো ওয়ান এটা মানে নিউক্লিয়াছত আমি গম পালো যে ৰাদাৰফৰ্ড এক্সপেৰিমেন্টৰ নিউক্লিয়াছ বা সেন্টাৰ এটম এটা সেন্টাৰ এটা ষ্ট্ৰং পজিটিভ চাৰ্জ বা হেভি পজিটিভ চাৰ্জ এক্সিষ্ট কৰি আছে যাক আমি কি বুলি কৈ আছো আজিৰ দিনত আমি তাক নিউক্লিয়াছ বুলি কওঁ তাৰপিছত লিমিটেশন হৈছে কি could not express internal distribution of electron could not express stability of atom internal electron kini কৈছে যে he কলে যে most of the space inside the atom is empty but he atom কিয়ত empty space kini electron কেনেকৈ ডিস্ট্ৰিবিউট হৈ আছে হেতু ক'ব নোৱাৰিলে হেতু বুজাব নোৱাৰিলে ফাৰ্স্ট পইণ্ট সেকেন্ড পইণ্ট হৈছে চোৱা ৰাদাৰফৰ্ডে আৰু এটা কথা কৈছিলে যে ইলেক্ট্ৰন বিলাক এটম এৰাউণ্ড ৰিভল্ভ কৰি থাকে ঠিক আছে এটম এৰাউণ্ড ৰিভল্ভ কৰি চোৱা তোমাক যদি মই এখন ফিল্ডত যদি দৌৰাই থাকোঁ ঠিক আছে এখন 800 মিটাৰ সাপোজ এনেকুৱা এখন মই সাৰ্কুল এটা দৌৰাই আছোঁ তোমাক তুমি কি কৰিবা যে অলপ দৌৰাৰ পিছত 4-5 পাক মাৰাৰ পিছত তোমাৰ ভাগৰ লাগিব তুমি নিজৰ সাৰ্কুলটো সৰু কৰিব চেষ্টা কৰা কাৰণ তোমাৰ এনাৰ্জি কমি আহিছে 800 মিটাৰ পৰা সাপোজ এতিয়া যোনটো সাৰ্কুলটো পেৰিমিটাৰ আমাৰ কি হৈ গ'ল সাপোজ 400 মিটাৰ তুমি আহিলা 400 পৰা 200 মিটাৰ আহিবা নিজৰ সাৰ্কুলটো এসময়ত গৈ ইমান তোমাৰ এনাৰ্জি যেতিয়া জিৰ' হৈ যাব একেবাৰে শেষ হৈ যাব তেতিয়া গৈ তুমি চেণ্টাৰত আহি ৰখি যাবা মানে ইলেক্ট্ৰনৰ ক্ষেত্ৰতো এনেকুৱাই হ'ব মানে যোনটো আমাৰ মডেলটো এক্সপ্ৰেছ কৰা গৈছিলে যে ইলেক্ট্ৰন এটা যদি কণ্টিনিউৱাছলি মুভ কৰি থাকে কণ্টিনিউৱাছলি মুভিং ইলেক্ট্ৰন এটা এনাৰ্জি ৰেডিয়েট
কৰি থাকিব এনাৰ্জি ৰেডিয়েট কৰি এটা সময় আহিব যে সি ইমানে ভাগৰি যাব যে সি নিউক্লিয়াছত গৈ পৰি যাব নিউক্লিয়াছত গৈ পৰি গ'ল মানে এটমৰ ষ্টেবিলিটি নাথাকিল এটমটো কলেপছ হৈ গ'ল ন যদি এটমৰ ষ্টেবিলিটি নাথাকিলহেঁতেন তেন্তে তুমি মই কেনেকৈ এক্সিষ্ট কৰি আছো আমাৰ হাতত পেঞ্চিলডাল যোনবিলাক চব বিশ্ব ব্ৰহ্মাণ্ডৰ প্ৰত্যেকটো বস্তু এটম হিচাপে এটম যোন যাৰ মানে বিল্ডিং ব্লকটোৱে হৈছে এটম সেই বস্তুখিনি কেনেকৈ এক্সিষ্ট কৰি আছে সেইটো বস্তু সি কি কৰিব নোৱাৰিলে এক্সপ্লেইন কৰিব নোৱাৰিলে ঠিক আছে তাৰপিছত ৰাদাৰফৰ্ডৰ যোনখিনি ৰিজাল্টছ হৈছে তাৰ ৰেডিয়াছ অফ এটম কিমান পাইছে 10⁻⁻10 মিটাৰ আৰু ৰেডিয়াছ অফ নিউক্লিয়াছ কিমান পাইছে 10⁻15 মিটাৰ ৰেডিয়াছ অফ এনি নিউক্লিয়াছ ওলোৱা ফৰ্মুলা এটা আছে R = R0 কিউব ৰুট বা a⁻1/3 অফ কিউব ৰুট অফ কিউব ৰুট লৈছে মাছ নম্বৰ কিউব ৰুটটো এনেকৈ ল'লে বা এইটো a⁻1/3 লিখা সেম কথা ঠিক আছে তো R0 যোনটো কনষ্টেণ্টটো আমাৰ ভেলুটো দিয়া আছে 1.4 × 10⁻15 তো এইটোৰ ফৰ্মুলাৰ পৰা যদি কেতিয়াবা কুৱেশ্যন আহে ডাইৰেক্ট ফৰ্মুলা বহাই তোমালোকে ওলাব পাৰিবা এতিয়া নেক্সট কুৱেশ্যন শুনিবা ডুৱেল নেচাৰ অফ আৰ্থ ডুৱেল নেচাৰ অফ লাইট ঠিক আছে এতিয়া ডুৱেল নেচাৰ অফ লাইট চোৱা মিটাৰৰ ডুৱেল নেচাৰ আছে ঠিক তেনে লাইটৰো ডুৱেল নেচাৰ আছে তো কি ডুৱেল নেচাৰ এটা হৈছে পাৰ্টিকেল নেচাৰ যোনে কয় যে লাইট পাৰ্টিকেল হয় আৰু এটা কি হৈছে ৱেভ নেচাৰ যোনে কয় যে লাইট কি হৈছে ৱেভ নেচাৰটো ৱেভ হয় তো ৱেভ নেচাৰটো হৈছে কণ্টিনিউৱাছ আৰু পাৰ্টিকেল নেচাৰটো কি হৈছে ডিছক্ৰিট পাৰ্টিকেলবিলাক এনেকৈ যাব ন পাৰ্টিকেলটো একেবাৰে কণ্টিনিউৱাছলি ৱেভৰ নিচিনা নাযায় তো এনেকৈ যাব ন পাৰ্টিকেল গ'লে তো সেইটো কি কৈছে ডিছক্ৰিট বা ডিছকণ্টিনিউৱাছ বুলি কৈছে ঠিক আছে তো ৱেভ নেচাৰ বুজোৱা যোনকেইটা ফেনমেনা হৈছে এইটো হৈছে ৰিফ্ৰেকশ্যন ইণ্টাৰফেৰেঞ্চ ডিফ্ৰেকশ্যন আৰু যোনকেইটা পাৰ্টিকেল নেচাৰ বুজোৱা ফৰ্মুলা ফেনমেনা কেনে হৈছে এইটো প্লাংকছ কনষ্টেণ্ট থিয়ৰী অফ ফটো ইলেক্ট্ৰিক ইফেক্ট হা আৰু ফটো ইলেক্ট্ৰিক ইফেক্ট থিয়ৰী অফ ফটো ইলেক্ট্ৰিক ইফেক্ট ফটো ইলেক্ট্ৰিক সেম হয় ফটো ইলেক্ট্ৰিক ইফেক্ট তাৰপিছত চোৱা ৱেভ নেচাৰ অফ লাইট ৱেভ নেচাৰ জনাৰ আগতে আমি কেইটামান ডেফিনেশ্যন জানি ল'ব লাগিব সেই ডেফিনেশ্যন কি হৈছে ছাপ'জ এটা ৱেভ এনেকৈ গৈছে ঠিক আছে ৱেভটো এনেকৈ গৈছে ৱেভটো যোৱাৰ পিছত ৱেভৰ যোনটো এইখিনিক আমি কওঁ এইখিনি এই ওপৰত যোনটো পাৰ্টটো উঠিছে সেইটো ক্ৰেষ্ট বুলি কোৱা যায় ক্ৰেষ্ট CREST ক্ৰেষ্ট এটা ক্ৰেষ্টৰ পৰা তাৰ জাষ্ট লগত থকা মানে কনজিকুৱেটিভ ক্ৰেষ্টটোলৈকে যোনটো ডিষ্টেঞ্চ সেই এটা ডিষ্টেঞ্চে কি বুজায় ৱেভ লেংথ বুলি কয় ৱেভ লেংথটো আমি ডিফাইন কৰোঁ যে ক্ৰেষ্টটো ক্ৰেষ্টৰ মাজত ডিষ্টেঞ্চ বা এইটো ৱেভক এনেকৈ এক্সটেণ্ড কৰি দিলে ইয়াত এটা ট্ৰাফ পাইছোঁ ন ট্ৰাফ মানে হৈছে তলৰটো ওপৰটো হৈছে ক্ৰেষ্ট আৰু চবতকৈ তলৰ পইণ্টটো কি হৈছে ট্ৰাফ এই আৰু এটা ট্ৰাফ পাম এই ট্ৰাফ দুটাৰ মাজত যোনটো ডিষ্টেঞ্চ সেইটো আমাৰ ৱেভ লেংথটো ইকুৱেল হয় তো ৱেভ লেংথটো যেতিয়া ডিফাইন কৰিবা তেতিয়া তোমালোকে ক'বা যে ক্ৰেষ্ট টু ক্ৰেষ্টলৈকে ডিষ্টেঞ্চ বা ট্ৰাফ টু ট্ৰাফলৈকে ডিষ্টেঞ্চ তো ৱেভ লেংথ কি কৈছে ডিষ্টেঞ্চ বিটুইন টু কনজিকিউটিভ ক্ৰেষ্ট অৰ ট্ৰাফছ অ'কে তাৰপিছত ৱেভ নাম্বাৰ কি কৈছে ডিফাইন এজ নাম্বাৰ অফ ৱেভ পাৰ ইউনিট লেংথ চ' ছাপ'জ মই 1 সেণ্টিমিটাৰ ল'লোঁ হা 1 সেণ্টিমিটাৰ বা পাৰ ইউনিট লেংথটো 1 সেণ্টিমিটাৰ লৈছোঁ বা যিহেতু সৰু হৈছে 1 সেণ্টিমিটাৰ কিমানটা ৱেভছ আছে সেইটোৱে কিহে বুজায় ৱেভ নাম্বাৰ দি বুজায় ডিফাইনছ নাম্বাৰ অফ ৱেভছ পাৰ ইউনিট লেংথ আৰু নেক্সট হৈছে ফ্ৰিকুৱেঞ্চি কি বুজায় নাম্বাৰ অফ ৱেভছ পাছিং থ্ৰু এ পাৰ্টিকুলাৰ পইণ্ট ইন 1 ছেকেণ্ড ফ্ৰিকুৱেঞ্চি সদায় পাৰ ছেকেণ্ডত ফৰ্মত লিখোঁ ছাপ'জ ফ্ৰিকুৱেঞ্চি মই ক'লোঁ 2/সেকেণ্ড ঠিক আছে মানে দুটা ৱেভ পাৰ 1 ছেকেণ্ডত মানে 1 ছেকেণ্ডত দুটা ৱেভ পাছ হৈছে কি হৈছে 1 ছেকেণ্ডত দুটা ৱেভ পাছ হৈছে তো পাৰ ছেকেণ্ড হৈছে বা হাৰ্টছ বুলি কয় HZ বুলি লিখে তো হ'ল পাৰ ছেকেণ্ড অৰ হাৰ্টছ তাৰপিছত কি হৈছে এম্প্লিটিউড মানে হৈছে হাইট অফ ক্ৰাষ্ট অৰ ট্ৰাফ ঠিক আছে ক্ৰাষ্ট অৰ ডেপ্থ অফ ট্ৰাফ ঠিক আছে ডেপ্থ অফ ট্ৰাফ এতিয়া চোৱা এই যোনটো মেক্সিমাম পইণ্ট ন এই ক্ৰাষ্টৰ মেক্সিমাম পইণ্ট হওক বা ট্ৰাফৰ যোনটো মেক্সিমাম পইণ্ট হওক এইটো হাইট বুলি কৈছে এইটো ডেপ্থ বুলি কৈছে এইটো তললৈ গৈছে কাৰণে সেই যোনখিনি মেক্সিমাম পইণ্ট সেইটোৱে কি হৈছে এম্প্লিটিউড বুলি কৈছে এইটো কি হৈছে এম্প্লিটিউড মানে যোনটো ৰেফাৰেঞ্চ লেভেলৰ পৰা যিমানখিনি মেক্সিমাম সি উঠিছে ছেমে উঠে বা নামে যিমানখিনি মেক্সিমাম উঠিছে বা নামিছে সেইটোকে আমি কি বুলি কৈছোঁ এম্প্লিটিউড বুলি কৈছোঁ কি বুলি কৈছোঁ এম্প্লিটিউড নেক্সট কি আছে ভেল'চিটি ডিষ্টেঞ্চ ট্ৰেভেল বাই ৱেভ ফৰ ইউনিট টাইম ভেল'চিটি সদায় কি লিখে মিটাৰ পাৰ ছেকেণ্ড হয় নে নাই তো কিমান ছাপ'জ মই ক'লোঁ 3 মিটাৰ পাৰ ছেকেণ্ড মানে ইউনিট টাইম 1 ছেকেণ্ডত ৱেভটো 3 মিটাৰ কভাৰ কৰিছে 3 মিটাৰ ডিষ্টেঞ্চি কভাৰ কৰিছে ডিষ্টেঞ্চ ট্ৰেভেল বাই ৱেভ ইন ইউনিট টাইম নেক্সট আমি পঢ়িম ইলেক্ট্ৰমেগনেটিক ৱেভছ কি পঢ়িম EM ৱেভছ চোৱা নামতে কি সোমাই থাকে কাম ইলেক্ট্ৰ মানে ইলেক্ট্ৰিক ফিল্ড আৰু মেগনেটিক ফিল্ড থাকিলে আমি তেনেকুৱা ধৰণৰ ৱেভছবিলাকক কি ক'ম ইলেক্ট্ৰমেগনেটিক ৱেভছ এতিয়া চোৱা ইলেক্ট্ৰমেগনেটিক ৱেভছত কি হৈছে ইলেক্ট্ৰিক ফিল্ড আছে মেগনেটিক ফিল্ড আছে আৰু সিহঁতৰ মুভ কৰা ডাইৰেকশ্যনটো আছে এতিয়া
ইলেক্ট্ৰিক ফিল্ড সাপোজ আমাৰ ৱাইত গৈ আছে ক'ত গৈ আছে y এক্সিছত ম্যাগনেটিক ফিল্ড আমাৰ সাপোজ z এক্সিছত গৈ আছে তেন্তে হিহঁতৰ প্ৰপগেশ্যন অফ ৱেভটো কোনটো ডাইৰেকশ্যন মুভ কৰিব কি x এক্সিছত মুভ কৰিব মানে ইলেক্ট্ৰিক ফিল্ড আৰু ম্যাগনেটিক ফিল্ড আৰু ৱেভৰ যোনটো প্ৰপগেশ্যন যোনটো ডাইৰেকশ্যন হৈছে সেই ডাইৰেকশ্যনটো সদায় কি থাকিব মিউচুৱেলি পাৰপেণ্ডিকুলাৰ মানে ইটো হিটোৰ লগত 90 ডিগ্ৰী এংগল বনাই পেলাই হিহঁতৰ এইখিনি এই তিনটা কি হয় মিউচুৱেলি পাৰপেণ্ডিকুলাৰলি মুভ কৰে ঠিক আছে Electric field, magnetic field and propagation of wave are perpendicular to each other. Bujila. Travel with speed of light. Electromagnetic wave is very important. But how speed of light or travel? Speed of light boli kobole gole 3 into 10 to the power 8 meter per second can travel in vacuum. Mane vacuum to travel koribo pare. Etia moi jano the speed is equal to frequency into wavelength. So frequency is inversely proportional to ki wavelength. Frequency to ki hoise inversely proportional to wavelength. Yat tumalokor dia ase electromagnetic spectrum. So is spectrum to cosmic ho তাৰ কসমিকৰ পিছত তোমাৰ কি আহে গামা ৰেজ এক্স ৰেজ ইউভি ৰেজ ভিজিবল ইনফ্ৰাৰেড মাইক্ৰোৱেভছ তাৰপিছত ৰেডিঅ' ৱেভছ তো এইখিনি ৰেজৰ তো এইটো যোনটো অৰ্ডাৰ দিয়া আছে এইটো কিহৰ অৰ্ডাৰ দিয়া আছে এইটো ভিবজিঅ'ৰ অৰ্ডাৰ দিয়া আছে ঠিক আছে তো ভিবজিঅ'ৰ এফালৰ পৰা এইখিনি লেকে গ'লে ঠিক আছে এইখিনি ভিবজিঅ'ৰ মানে কি হৈছে ভায়লেট ইণ্ডিগো ব্লু তাৰপিছত হৈছে গ্ৰীণ য়েল্লো অৰেঞ্জ ৰেজ এইখিনিৰ পৰা এইখিনিলৈকে গ'লে তোমাৰ কি হয় ৱেভলেংথ বাঢ়ে ঠিক আছে ৱেভলেংথ বাঢ়ে frequency or wavelength is inversely proportional wavelength bahe jodi frequency ki hobo komibo eta bahile eta komibo yat cha jeto c hoise eta constant speed of light is 3 into 10 to the power 8 meter per second eta constant to gotike efelo pa efelo leke gole hiotor jodi frequency jodi bahe tente ki hobo wavelength jodi bahe tente ki hobo frequency komibo ba ultao kobo para wavelength jodi kome tente frequency bahibo সেই বস্তুটো মন ৰাখিবা তো এই অৰ্ডাৰটো তোমালোকে মনত ৰাখিব পৰা নাৰাখিব পৰা ইমান এটা চিটাবলি perspective पर important নহয় তাৰপিছত সব Planck's quantum theory নো কি কয় body is an black body is an ideal body which emits radiation of all wavelength of all radiation of all frequency মানে শুনা ব্ল্যাক বডি মানে তেনেকুৱা এটা বডি যোনে সব ওয়েভলেংথৰ ইমিশন সব ওয়েভলেংথৰ ৰেডিয়েশন কি কৰিব পাৰে ৰেজ কি কৰিব ইমিট কৰিব পাৰে এনেকুৱা এটা বডি যোনে আইডিয়ালি সব ওয়েভলেংথৰ কি কৰিব পাৰে ৰেজ কি কৰিব পাৰে নিজৰ মাজৰ পৰা ইমিট কৰিব পাৰে কি কৰিব ইমিট কৰিব পাৰে ইয়াত সবতকে বস্তু ইম্পৰ্টেন্ট বস্তুখিনি আহিব সো এনাৰ্জি অফ ফোটন সো আমাৰ যেতিয়া ওয়েভ বিলাক যেতিয়া প্লাংকছ থিওৰি কি কয় যে আমাৰ যোনটো হেৰি হৈছে এনাৰ্জিটো পেকেটছ অফ ফৰ্মত মুভ কৰে কি কৰে এনাৰ্জিটো ৱেভছত পেকেটছ অফ ফৰ্মত মুভ কৰে মানে পেকেট অফ এনাৰ্জি এটা পেকেট গলো এটা পেকেট মাৰিলো তেনেকুৱা মানে ধৰিলা বিস্কুট ইয়া ধৰিলা অডিয়েন্স আছে আৰু তুমি কি কৈছা এটা পিছত এটা কি কৈছা বিস্কুটৰ পেকেট এনেকৈ ধৰিলা পেলাই আছে সিহঁতক খাবলে ঠিক আছে এতিয়া এই পেকেটছ অফ ফৰ্মত মুভ কৰে মানে ডিসক্ৰিট ফৰ্মত মুভ কৰে কন্টিনিউয়াছলি মুভ নকৰে এটা পে মাৰিলা তাৰপিছত অলপ সময় ৰলা 1 সেকেন্ড ৰলা এটা মাৰিলা 1 সেকেন্ড ৰলা এটা মাৰিলা তেনেকৈ তাৰপিছত এইটো যোনটো এনাৰ্জি অফ ফোটন হৈছে সেই ফোটন মানে হৈছে লাইটটো কি পাৰ্টিকল দি বনা যায় ফোটন দি পেলাই বনা যায় হা এই এনাৰ্জি অফ ফোটনটো ফ্ৰিকুৱেন্সি লগত ডাইৰেক্টলি প্ৰপৰ্চনেল বুলি কৈছে আৰু এই প্ৰপৰ্চনেলিটি সাইনটো ৰিমুভ কৰিলে বা আঁতৰালে আমি এটা কনষ্টেন্ট এটা পাওঁ যাক আমি প্লাংকছ কনষ্টেন্ট বুলি কৈ আছো প্লাংকছ কনষ্টেন্ট আৰু ইয়াত তাৰ ভ্যালুটো দিয়া আছে 6.6 * 10 to the -34 জুল পাৰ সেকেন্ড এতিয়া যোনটো আমাৰ এই ফৰ্মুলাটো এপ্লাই কৰিলো এই ফৰ্মুলাটো কি কয় c = f * lambda মানে স্পীড অফ লাইট = ফ্ৰিকুৱেন্সি * ওয়েভলেংথ তো ফ্ৰিকুৱেন্সি = c / lambda গতিকে এই ফ্ৰিকুৱেন্সি জেগা তোমালোকে c / lambda পুট কৰি দিয়া তো এইটো ফৰ্মুলা আৰু এইটো ফৰ্মুলা তোমালোকে বাই হাৰ্ট কৰা ভেৰি ইম্পৰ্টেন্ট তো এই ব্ল্যাক বডি কাৰণে কি হৈছে ফোটনছ বিলাক আছে স্মল পেকেটছ অফ এনাৰ্জি তাহে মই বুজাইছো সাপোজ ইয়াত তোমাৰ অডিয়েন্স কিনি আছে তুমি বিস্কুটৰ পেকেট পেলাই আছে মানে কন্টিনিউয়াছ ফৰ্মত নহয় এটা ডিসক্ৰিট ফৰ্মত আহে কন্টিনিউয়াছ এনেকে পেকেট বিলাক এনেকে হেৰি কৰা যায় ঠিক আছে তো ইয়াৰ যোনটো এনাৰ্জি যদি মই এই যোনটো ফৰ্মুলা আছে ঠিক আছে ইয়াক যদি আমি h to a constant or c at a constant c value কিমান আছে speed of light that is 3 into 10 to the power h value to তোমাৰ প্লাংকছ কনষ্টেন্ট value to দিয়া আছে এই দুটা যদি মাল্টিপ্লাই কৰি আমি ইলেক্ট্ৰন ভল্টলে লৈ যাও তোমালোকে জানা যে ইলেক্ট্ৰন ভল্টৰ ভ্যালুটো আমি ইয়াত 1.6 into 10 to the power মানে ইয়াত যেতিয়া আমি স্টাৰ্টিং কৰিছিলো তেতিয়া আমি ইলেক্ট্ৰন ভল্টৰ ভ্যালুটো দিয়া আছিল সো এটো 1.6 1 ইলেক্ট্ৰন ভল্টকে 1.6 into 10 to the power -19 জুল গতিকে 1 জুল মানে কিমান হ'ব 1 divided by 1.6 into 10 to the power -19 ইলেক্ট্ৰন হ'ল তো সেই ভ্যালুটো পুট কৰি তোমালোকে এটা শৰ্টকাট ফৰ্মত শুনা শৰ্টকাট এটা এটো আছে শৰ্টকাট এটো তেতিয়া মনত ৰাখিবা যদি ওয়েভলেংথটো কিহত দিয়া থাকে আংষ্ট্ৰঙত দিয়া থাকে আংষ্ট্ৰং মানে 10 to the power -10 মিটাৰ আৰু তোমাক যদি অপচন কিটা যদি ইলেক্ট্ৰন ভল্টত দিয়া আছে তেন্তে ডাইৰেক্ট এই ফৰ্মুলা ইউজ কৰি তোমালোকে কি কৰিবা শৰ্টকাটত আনসাৰটো কম সময়ৰ ভিতৰত উলাব পাৰিবা ঠিক আছে
নেক্সট তোমালোকে চোৱা ফটো ইলেক্ট্ৰিক ইফেক্ট ফটো ইলেক্ট্ৰিক ইফেক্ট মানে হৈছে এইটো আইনষ্টাইনে ডিস্কভাৰ কৰিছিল ঠিক আছে সাপোজ মই এটা মেটেল এটা ললো ঠিক আছে মেটেলৰ সাৰফেসত কি আছে ইলেক্ট্ৰন আছে যেতিয়া ইয়াৰ ওপৰত আমি ফোটন পৰাও বা লাইট পেলাও লাইটৰ কি থাকে ফোটন থাকে ফোটনৰ এটা নিজস্ব এটা এনাৰ্জি থাকে এই নিজস্ব এনাৰ্জি এটা ফোটনে এটা ইলেক্ট্ৰনৰ লগত এটা লগতে ৰিয়েক্ট কৰে হা এটাৰ লগত ইন্টাৰেক্ট কৰি পেলাই এই মেটেল সাৰফেসখনৰ পৰা তাক ৰিমুভ কৰি দিব কি কৰি দিব ৰিমুভ কৰে ফোটনে কি কৰিব ইলেক্ট্ৰনটো সব এটো ইলেক্ট্ৰন সাৰফেসত বহি আছে ইলেক্ট্ৰন সাৰফেসত বহি আছে তো ফোটনটো আহিব আৰু এই ইলেক্ট্ৰনটো লগত ইন্টাৰেক্ট কৰি পেলাই তাক ৰিমুভ কৰি দিব ঠিক আছে তাক উঠাই দিব এতিয়া শুনা এতিয়া যদি ঠিক আছে যদি হে যোনটো আমাৰ কি আছে ফোটনটো ইলেক্ট্ৰনটো ৰিমুভ কৰিব তাৰ এটা মিনিমাম এটা এমাউন্ট অফ এনাৰ্জি লহি আহিব লাগিব তেতিয়াহে হি কি কৰিব পাৰে ৰিমুভ কৰিবলৈ কেপেবল হ'ব এই মিনিমাম যোনটো এমাউন্ট অফ এনাৰ্জি হেতু ওয়ার্ক ফাংশন বুলি কোৱা যায় আৰু তাৰ হে ওয়ার্ক ফাংশনৰ কৰেসপন্ডিং E = H into F তো work function minimum যোনটো এনাৰ্জি তাক কি কলো work function বুলি কোৱা আছে work function corresponding এটা frequency থাকিব তাক আমি threshold frequency বুলি কওঁ কি কওঁ threshold frequency হেতু frequency যোনটো frequency apply কৰিলে মানে metal surface খনৰ পৰা ইলেক্ট্ৰনটো ইজেক্ট হয় ঠিক আছে জাস্ট ইজেক্ট হ'ব এতিয়া সাপোজ এই thresholdতকে মই অলপ বেছি দি দিলো এনাৰ্জি জাস্ট ওলাইছে তেন্তে কি কৰিব হে এনাৰ্জি জিমানখিনি এনাৰ্জি তাক এই মেটেল সাৰফেসখনৰ পৰা উলাবলৈ লাগিছে সিমানখিনিতে হি ৰিমুভ হ'ব বাট বাকি থকা এনাৰ্জিখিনি সাপোজ মই তাতকে সাপোজ 2 ইলেক্ট্ৰন ভোল্ট বেছি দিলো তো জিমানখিনি থ্ৰেশহোল্ড লাগিছে সাপোজ 3 ইলেক্ট্ৰন ভোল্ট মই দিলো 5 ইলেক্ট্ৰন ভোল্ট মানে 3 ইলেক্ট্ৰন ভোল্ট দি হি কি কয় মেটেল সাৰফেসখনৰ পৰা উলালে আৰু বাকি 2 ইলেক্ট্ৰন ভোল্ট এনাৰ্জি হি কিহত কনভাৰ্ট কৰিব তাক কাইনেটিক এনাৰ্জিলে কনভাৰ্ট কৰি দিব কিহত কাইনেটিক এনাৰ্জিলে কনভাৰ্ট কৰি পেলাই হি চিটিকি পৰিব ঠিক আছে হি মুভ কৰিব এতিয়া চোৱা phi = h into f naught মানে এনাৰ্জি হৈ গৈছে এটো h c by lambda naught এতিয়া phi মানে কি হৈছে work function minimum energy of photoelectron আৰু f naught কি হৈছে threshold frequency minimum frequency for photoelectric effect to happen আৰু similarly f naught corresponding মই lambda naught যদি frequency to f naught কৈছো f naught c = f naught into lambda naught গতিকে মই কি ক'ব পাৰো f naught = c divided by lambda naught তো ইয়াপা আমাৰ যোনটো wavelength বনিব তা corresponding wavelength টো মই lambda naught বা threshold wavelength বুলি কৈ আছো যোনটো frequency corresponding wavelength হৈছে wavelength বনিব তা corresponding wavelength টো মই lambda naught বা threshold wavelength বুলি কৈ আছো যোনটো frequency corresponding wavelength হৈছে হেতু যত আমাৰ photoelectric effect start হৈছে হেতু আমি কি বুলি কওঁ lambda naught বুলি কওঁ lambda naught মানে কি হৈছে সো frequency = c divided by lambda frequency যদি মিনিমাম হয় এটো ডিনোমিনেটৰ আছে না এই বস্তুটো মিনিমাম কৰিব ডিনোমিনেটৰ থকা বস্তুটো কি হ'ব লাগিব ম্যাক্সিমাম হ'ব লাগিব মানে frequency কি হ'ব সৰি wavelength বা lambda কি হ'ব লাগিব ম্যাক্সিমাম হ'ব লাগিব ম্যাক্সিমাম wavelength for photoelectric effect to happen তো ইয়াত মই কোৱা বস্তুখিনিয়ে কোৱা আছে সো emission of electron from surface of metal by falling photon of suitable energy আৰু যদি photoelectric effect হ'বলে হলে জিমানখিনি মানে work function হৈছে জিমানখিনি এনাৰ্জি অফ ফোটন যোনটো এনাৰ্জি অফ জিমানখিনি এনাৰ্জি ফোটনতে লৈ আহিব এই মেটেল সাৰফেসখন স্ট্ৰাইক কৰিবলৈ সেই এনাৰ্জিটো work functionতকে হয়তো ইকুৱেল হ'ব লাগিব নহলে ডাঙৰ হ'ব লাগিব তেতিয়াহে photoelectric effect আমি দেখা পাম সৰু হলে আমি photoelectric effect অবজাৰ্ভ কৰিব নোৱাৰিম নেক্সট তোমালোকে intensity কি কৈছে kinetic energy of ejected electron depends on frequency so আমি সা E = hf মানে frequency যিমান বেছি হ'ব হিমানে কি হ'ব এনাৰ্জি বেছি হ'ব হয়নে frequency ওপৰত কি ডিপেন্ড কৰিছে এনাৰ্জি ওপৰত ডিপেন্ড কৰে intensity কি বুজা intensity বহোৱা মানে লাইটৰ ৰশ্মিটো সাপোজ বহাই দিলা মানে কি হ'ল তাৰ নাম্বাৰ অফ ফোটন পাৰ্টিকল বাঢ়ি গ'ল লাইটটো কিহেৰে বনে ফোটন পাৰ্টিকল দি বনি আছে ন লাইটৰ ৰশ্মি বহোৱা মানে তাৰ নাম্বাৰ অফ কি বহাই দিলা আমি ফোটন পাৰ্টিকল বহাই দিলো এতিয়া বেছি ফোটন পাৰ্টিকল গৈ আছে ঠিক আছে এতিয়া বেছি ফোটন পাৰ্টিকল যদি যায় শুনিবা ঠিক আছে বস্তু এটা সাপোজ আমি এই যোনটো যত আমি photoelectric effect কৰি আছো সেই মেটেলটো সাপোজ মই তি এটা সার্কিট বনাই দিলো ঠিক আছে সার্কিট বনাই পেলাই আমি লাইট সার্কিটত কারেন্ট ফ্লো হৈছে না আমি চাব বিচাৰিছো ঠিক আছে এতিয়া শুনিবা ফটো সাপোজ মই লাইট এটা জ্বলাই দিলো লাইট এটা কানেক্ট কৰি দিলো চাও যে ফটো সারফেসটোত কারেন্ট ফ্লো হৈছে না যেতিয়া হি যেতিয়া ফোটনে মাৰি পেলাই যেতিয়া ইলেক্ট্ৰন উঠাব যেতিয়া ইলেক্ট্ৰন উলাব ইলেক্ট্ৰনটো যেতিয়া সার্কিটটো ফ্লো কৰিব তেতিয়া ইলেক্ট্ৰনৰ ফ্লো কি বনায় কারেন্ট বনায় তো ইলেক্ট্ৰনৰ ফ্লোয়ে কি বনাব কারেন্ট বনোৱাৰ কাৰণে লাইটটো জ্বলিব
এতিয়া যদি মই যোনখিনি ফোটন আছে যোনখিনি ফোটন মানে হৈছে লাইট পাৰ্টিকেল সেই তাৰ যে ইন্টেন্সিটি বঢ়াই দিওঁ ইন্টেন্সিটি বঢ়োৱা মানে মই নাম্বাৰ অফ ফোটন পাৰ্টিকেল বঢ়াই দিলোঁ এতিয়া বেছি এটা ফোটনৰ হাতত এটা ইলেক্ট্ৰন ওলোৱাৰ ক্ষমতা আছে মই ইন্টেন্সিটি বঢ়োৱা মানে মই নাম্বাৰ অফ ফোটন বঢ়াই দিলোঁ মানে বেছি ইলেক্ট্ৰন ওলাব বেছি ইলেক্ট্ৰন ওলোৱা মানে বেছি কাৰেণ্ট ফ্লো কৰিব মানে ইন্টেন্সিটি বঢ়ালে কি হ'ব বেছি ইলেক্ট্ৰন ইজেক্ট হ'ব বেছি ইলেক্ট্ৰন ইজেক্ট হোৱা মানে কাৰেণ্ট বাঢ়িব বাট এনাৰ্জি নাবাঢ়ে কাৰণ এনাৰ্জি অকল E is equal to HF অকল ফ্ৰিকুৱেন্সিৰ ওপৰত ডিপেণ্ড কৰে ফ্ৰিকুৱেন্সি যেতিয়ালৈকে নবঢ়োৱা তেতিয়ালৈকে এনাৰ্জি নাবাঢ়ে বা HC বাই লেমডা ওপৰত ডিপেণ্ড কৰে লেমডা মানে কি হৈছে ৱেভলেংথ যেতিয়ালৈকে নকমোৱা তেতিয়ালৈকে এনাৰ্জি কি হৈছে নাবাঢ়ে ৱেভলেংথৰ লগত এনাৰ্জিটো ইনভাৰ্চলি প্ৰপৰ্চন হয় ই ইনভাৰ্চলি প্ৰপৰ্চন টু ৱেভলেংথ আৰু ই ডাইৰেক্টলি প্ৰপৰ্চন টু ফ্ৰিকুৱেন্সি F photo current or number of electron ejected does not depend on frequency number of photon falling per second on metal surface তো ইন্টেন্সিটি মানে কি আছে নাম্বাৰ অফ ফোটন ফলিং পাৰ সেকেন্ড অন মেটেল সাৰফেস তো ইন্টেন্সিটি বহালে মানে নাম্বাৰ অফ ফোটন পাৰ্টিকেল যোনটো মেটেল সাৰফেসৰ ওপৰত পৰি আছে যোন ইলেক্ট্ৰন ওলাই আছে সেইটো নাম্বাৰ অফ ফোটন পাৰ্টিকেল আমি বহাই দিছো ইনক্ৰিজ কৰি দিছো কাইনেটিক এনাৰ্জি অফ ইজেক্টেড ইলেক্ট্ৰন ডাজ নট ডিপেন্ড অন ইন্টেন্সিটি কাইনেটিক এনাৰ্জি অকল কাৰ ওপৰত ডিপেন্ড কৰে অকল ফ্ৰিকুৱেন্সি বা ৱেভলেংথৰ ওপৰত ডিপেন্ড কৰে ফ্ৰিকুৱেন্সি বহালে কাইনেটিক এনাৰ্জি বঢ়াব ৱেভলেংথ কমালে কাইনেটিক এনাৰ্জি বঢ়াব যেহেতু ৱেভলেংথৰ লগত কি আছে ইনভাৰ্সলি প্ৰপৰ্চনেল হৈ আছে এইটো কথা মনত ৰাখিবা নেক্সট photo current or number of electron ejected depend on intensity photo current কি কৈছিলো মই কৈছো যেতিয়া তুমি লাইটৰ ইন্টেন্সিটিটো বঢ়াই দিলা মানে বেছি ফোটন পাৰ্টিকেল ষ্ট্ৰাইক কৰিব যিমান বেছি ফোটন পাৰ্টিকেল ষ্ট্ৰাইক কৰিব সিমানে বেছি ইলেক্ট্ৰন ওলাব বেছি ইলেক্ট্ৰন সাৰ্কিটত ফ্লো হৈ আছে মানে তাত বেছি কাৰেন্টটো বনিব এতিয়া চোৱা কাইনেটিক এনাৰ্জি অফ ইজেক্টেড ইলেক্ট্ৰন এতিয়া চোৱা তুমি এনাৰ্জি দিছিলা HF ঠিক আছে HF মই কি দিলো এনাৰ্জি দিলো HF এনাৰ্জি দিলো আৰু HF নট এনাৰ্জিটোৱে জাস্ট মেটেল সাৰফেসখনৰ পৰা ইলেক্ট্ৰনটো ওলালে জাস্ট ওলাইছে আৰু ইলেক্ট্ৰনটো সিটিকাই পেলাবলে বাকিখিনি এনাৰ্জি কি কৰিব সিটিকাই পেলাব মানে সিটিকাই কবাত পেলাব তে সেই বাকিখিনি এনাৰ্জি সিটিকিবলৈ তাকি লাগিব কাইনেটিক এনাৰ্জি মানে বাকি তুমি দিয়া বাকিখিনি এনাৰ্জি কোলে কনভাৰ্ট হৈ কাইনেটিক এনাৰ্জি লৈকে কনভাৰ্ট হৈ সাপোজ মই 5 ইলেক্ট্ৰন ভোল্টৰ ফোটন আনি পেলাই তাক ষ্ট্ৰাক কৰিলো ঠিক আছে 5 ইলেক্ট্ৰনৰ ভোল্টৰ ভিতৰত 3 ইলেক্ট্ৰন ভোল্ট লাগে জাস্ট এই মেটেলখনৰ পৰা জাস্ট ওলাবলে 3 ইলেক্ট্ৰন ভোল্ট লাগে তো বাকি 2 ইলেক্ট্ৰন ভোল্ট কি কাইনেটিক এনাৰ্জিত লে কনভাৰ্ট কৰি পেলাই মুভ কৰি গুছি যাব বা সিটিকি গুছি যাব তো এটুক আমি লিখিলো সব HC by lambda is equal to HC divided by lambda not যেটো আমি থ্ৰেশহোল্ড ফ্ৰিকুৱেন্সি আৰু থ্ৰেশহোল্ড ৱেভলেংথৰ কথা কৈ আছো প্লাস কাইনেটিক এনাৰ্জি এটো কাইনেটিক এনাৰ্জি কি হৈছে কনজাৰভেশ্যন অফ এনাৰ্জি কনজাৰভেশ্যন কিয় কৈছে ফাৰ্স্ট ইলেক্ট্ৰন ভোল্ট পেলাইছিল 3 ইলেক্ট্ৰন ভোল্ট ওলাবলৈ লাগিল তো এনাৰ্জিটো ডেস্ট্ৰয় হৈ গল নেকি 2 ইলেক্ট্ৰন ভোল্ট ডেস্ট্ৰয় হোৱা নাই 2 ইলেক্ট্ৰন ভোল্ট তা কাইনেটিক এনাৰ্জিত কনভাৰ্ট হৈছে ওকে এটা চাও গ্ৰাফ কিটা সব কাইনেটিক এনাৰ্জি ইন্টেন্সিটি আৰু কাইনেটিক এনাৰ্জি মাজৰ ডিফাৰেন্স ৰিলেশন সব মই কি কৈছো এনাৰ্জি অকল ফ্ৰিকুৱেন্সিৰ ওপৰত ডিপেন্ড কৰে জাস্ট বুজালো তো ইন্টেন্সিটি বহালে এনাৰ্জি কাইনেটিক এনাৰ্জি বাঢ়িবনে নাবাঢ়ে কাৰণ এটা ফোটনে এটা ইলেক্ট্ৰনে ওলাই আছে গতিকে ইন্টেন্সিটি বহালে কাইনেটিক এনাৰ্জি অফ ইচ ইলেক্ট্ৰন কেতিয়াও নাবাঢ়ে ইন্টেন্সিটি বহালে বেছি ইন্টেন্সিটি বহাইছো মানে বেছি ফোটনে ষ্ট্ৰাইক কৰি আছে মানে বেছি ইলেক্ট্ৰন ওলাব গতিকে নাম্বাৰ অফ ইজেক্টেড ইলেক্ট্ৰন কিয় ইনক্ৰিজ হ'ব গতিকে কি কি আছে সো ইন্টেন্সিটি বহাই গৈ আছে নাম্বাৰ অফ ইলেক্ট্ৰন ইজেক্ট হোৱা ইনক্ৰিজ হৈ গৈ আছে গতিকে ডাইৰেক্টলি প্ৰপৰ্চনেল তাৰ পিছত কাইনেটিক এনাৰ্জি আৰু ফ্ৰিকুৱেন্সি ভাৰ্চেছ এইখিনিলৈকে কাইনেটিক এনাৰ্জি গেইন হোৱা নাই কাৰণ এইখিনিলৈকে জাস্ট মেটেল সাৰফেসৰ পৰা ওলাবলৈ এইখিনি এনাৰ্জি HF নট এইখিনি এনাৰ্জি লাগিছে ঠিক আছে জাস্ট এইখিনিলৈকে কাইনেটিক এনাৰ্জি গেইন হোৱা নাই তাৰ পিছত কি হৈছে এই কাইনেটিক এনাৰ্জি গেইন হোৱা ষ্টাৰ্ট কৰিছে এইটো চোৱা আৰু এইটো তোমালোকে দেখাই পাইছা যে y = mx + c টাইপৰ ষ্ট্ৰেট লাইনৰ নাইফা গ্ৰাফ বনি আছে গতিকে গ্ৰাফটো ষ্ট্ৰেট লাইন বনিছে গম পালানে সো HF নট যেতিয়ালৈকে আছিল তেতিয়ালৈকে হি জাস্ট কি কৰিছে সেইখিনি এনাৰ্জি যি জাস্ট মেটেল সাৰফেসখনৰ পৰা ওলাইছে তো বাকিখিনি এনাৰ্জি কি কৰিলে কাইনেটিক বাকিখিনি এনাৰ্জি যোনবা কাইনেটিক এনাৰ্জি কনভাৰ্ট কৰি হি কি কৰিলে মুভ কৰা ষ্টাৰ্ট কৰিলে সেইকাৰণে গ্ৰাফটো এনেকুৱা বনিছে মানে ফ্ৰিকুৱেন্সি বঢ়োৱাৰ লগে লগে যিমানে ফ্ৰিকুৱেন্সি বঢ়াবা সিমানে যিমানখিনি ওলাব লাগিছে সিমানখিনি দি ইলেক্ট্ৰনটো ওলাব বাকিখিনি যিমানে ফ্ৰিকুৱেন্সি বঢ়াই গৈ থাকিব সিমানে তাৰ কাইনেটিক এনাৰ্জি ৰিমেইনিং বা ৰেচিডুৱেল কাইনেটিক এনাৰ্জিখিনি বাঢ়ি গৈ থাকিব কাৰণ সেইকাৰণে আমি গ্ৰাফটো এটা ষ্ট্ৰেট লাইন পাইছো এতিয়া চোৱা আমি পঢ়িবলৈ গৈ আছো বৰ মডেলত আমাৰ যোনটো গ্ৰাউণ্ড ষ্টেট হৈছে সাপোজ এটো হৈছে নিউক্লিয়াছৰ সবতকে ওচৰত থকা যোনটো শেল হেতুত যদি ইলেক্ট্ৰন থাকে তেন্তে মই তাক কওঁ যে হি গ্ৰাউণ্ড ষ্টেটত আছে আৰু গ্ৰাউণ্ড ষ্টেটত n ৰ ভ্যালুটো 1 হয় তাৰ ওপৰ কিটাক আমি কি কওঁ সাপোজ ইলেক্ট্ৰন একটা সাপোজ এক্সাইটেড ষ্টেট বুলি কলো হা ওপৰ যোনটো শেল আছে তেনেকুৱা এতিয়া n = 1
আৰু বৰ মডেলটো সদায় সিঙ্গল ইলেক্ট্ৰন স্পিচিছৰ কাৰণে লাগে সিঙ্গল ইলেক্ট্ৰন মানে সাপোজ হাইড্ৰোজেনৰ কেইটা ইলেক্ট্ৰন আছে এটা হিলিয়ামত দুটা আছে বাট হিলিয়াম প্লাস হিলিয়ামত দুটা আছে বাট হিলিয়াম যদি প্লাস এটা সিঙ্গল ইলেক্ট্ৰন মই ৰিমুভ কৰি দিও তেতে আমাৰ এটা ইলেক্ট্ৰন হিলিয়ামো কি বনি যাব সিঙ্গল ইলেক্ট্ৰন স্পিচিছ ঠিক তেনেদৰে লিথিয়ামত তিনটা আছে তাৰপা যদি মই দুটা ইলেক্ট্ৰন উলাই দিও তেন্তে লিথিয়ামত কি বনি যাব সিঙ্গল ইলেক্ট্ৰন স্পিচিছ বনি যাব ওকে নাও এটা সো এক্সাইটেড ষ্টেট বুলি যদি কওঁ এনি সেল আদাৰ দেন দা 6 এক্সাইটেড ষ্টেট এনি সেল আদাৰ দেন গ্ৰাউণ্ড ষ্টেটক বাদ দি পেলাই যিকোনো আদাৰ দেন গ্ৰাউণ্ড ষ্টেট বুলি লিখি লবা হা যিকোনো সেলকে আমি কি কওঁ এক্সাইটেড ষ্টেট বুলি কওঁ এতিয়া চোৱা 6 এক্সাইটেড ষ্টেট বুলি যদি কওঁ 6 এক্সাইটেড ষ্টেট মানে গ্ৰাউণ্ড ষ্টেট মানে 7 নম্বৰ সেলটো গ্ৰাউণ্ড ষ্টেট n = 1 আৰু 6 এক্সাইটেড ষ্টেট এটো হৈছে n = 2 যেতিয়া হয় গ্ৰাউণ্ড ষ্টেটৰ পৰা প্ৰথম এক্সাইটেড হৈ ক'ত যাব ফাৰ্স্ট এক্সাইটেড ষ্টেটটো কি হ'ব চোৱা বুজা বস্তুটো বুজা ঠিক আছে এটো কি আছে n = 1 মানে গ্ৰাউণ্ড ষ্টেটত আছে গ্ৰাউণ্ড ষ্টেটৰ পৰা প্ৰথম এক্সাইট হৈ ক'ত যাব সেকেন্ড সেলত যাব ন সেকেন্ড সেল n = 2 মানে ফাৰ্স্ট এক্সাইটেশন ষ্টেট ঠিক তেনেদৰে ইয়াৰ পৰা এক্সাইট হৈ পেলাই ক'ত যাব পাৰিব থাৰ্ড সেলত যাব পাৰিব ন থাৰ্ড সেল মানে কি n = 3 মানে কি সেকেন্ড এক্সাইটেড ষ্টেট মানে যোনটো এক্সাইটেড ষ্টেট হয় তাৰ লগত যদি মই 1 প্লাস কৰি দিও তেন্তে মই সেল নাম্বাৰটো পাই যাম বুজিলা 6 এক্সাইটেড ষ্টেট বুলি ক'লে 6 + 1 মানে 7 আমাৰ কি হ'ল সেল নাম্বাৰটো হৈ গ'ল এটম হ্যাজ ইনফাইনাইট সেল এঙ্গুলাৰ মোমেন্টাম এটমত কি আছে ইনফাইনাইটটা সেল আছে এটম ইমানে সৰু যে আমি ভাবো যে এনেকুৱা সেল কি আছে ইনফাইনাইট আছে বহুত ভাবিব নোৱাৰা সমান সেল আছে সেল থাক বাট ইলেক্ট্ৰন অকল কেটামান সেলতে থাকে ফাৰ্স্ট সিঙ্গল ইলেক্ট্ৰন স্পিচিছত বেসিক্যালি ফাৰ্স্ট সেলতে থাকিব ন কিন্তু তাৰ সেল হিচাপে ইনফাইনাইটটা সেল আছে ঠিক আছে আৰু এটমৰ এটা বস্তু তোমালোকক মই এতিয়া কৈ দিছো শুনা যোনটো সেল নিউক্লিয়াছৰ ওচৰত থাকিব হেতু নিউক্লিয়াছে এনেকৈ টাইটলি বাউন্ড কৰি ৰাখিব ন তাৰ ইলেক্ট্ৰনটো নিউক্লিয়াছে টাইটলি বন্ড কৰি ৰাখিব বাউন্ড কৰা মানে কি আছে সেই সেলটো বাউন্ড কৰা মানে সেই সেলটো ষ্টেবিলিটি আছে যিমানে ওচৰত থাকিব সিমানে এট্ৰাকচন হ'ব এট্ৰাকচন হলে কি এনাৰ্জি ৰিলিজ হয় যত পৃথিৱীত এট্ৰাকচন হৈছে তত এনাৰ্জি ৰিলিজ হৈছে এনাৰ্জি ৰিলিজ হলে তাত ষ্টেবিলিটি আহে ঠিক আছে এটা যিমানে দূৰ গৈ থাকিব সিমানে হে এট্ৰাকচনটো কম হ'ব নে নাই মানে এনাৰ্জিটো নেগেটিভে হ'ব নেগেটিভ বাট হে ভ্যালুটো কি হ'ব কমি মানে গৈ থাকিব আৰু আলটিমেটলি যেতিয়া এটমটো বাহিৰত ওলাই যাম ন তেতিয়া সেই ইলেক্ট্ৰনটো নিউক্লিয়াছৰ ইফেক্টৰ পৰা কমপ্লিটলি ফ্ৰী হৈ গ'ল তাৰ মাজত কোনো এট্ৰাকচন নাই সেইকাৰণে আমি বাহিৰত কি ধৰো এটমটো জাস্ট বাহিৰত বা এটমটো বাহিৰত ইলেক্ট্ৰন কি কয় এনাৰ্জি সদায় ইলেক্ট্ৰন 0 বুলি ধৰা যায় ওকে এই বস্তুটো মন ৰাখিবা atom has infinite cell angular momentum is quantized মানে কি হৈছে angular momentum n ৰ ভ্যালু 1 হ'ব পাৰে 2 হ'ব পাৰে 3 হ'ব পাৰে 4 হ'ব পাৰে মানে h/2π হ'ব তাৰ পিছত 2h/2π হ'ব 3h/2π হ'ব এনেকুৱা হ'ব নোৱাৰে যে 1.5h/2π এনেকুৱা angular momentum হ'ব নোৱাৰে সেইটো বস্তু মন ৰাখিবা So next point to ki kaise energy of electron increases as we move away from nucleus. Jodi electron to nucleus or usor cell to thake tete hi nucleus of heavy attraction feel koribo aru attraction jimane attract kora tak dhori rakhise na tar stability ase attraction jot hoise tot energy release hoise mane energy to ki hobo besi negative ot thakibo aru jimane dur goi thakibo himane attraction komi goi thakibo hi himane free hoi goi thakibo nucleus or effect of tak mane dhori rakha power to komi goi ase no dhori rakha komi hi freedom pa ase freedom pa mane ki energy bahi goi ase aru একেবাৰে ইনফিনিটিত গৈ পেলাই মানে ইনফিনিটি মানে এটমটোৰ কাৰণে তো সাপোজ 2 সেন্টিমিটাৰ ইনফিনিটি নহয় জানো এই ইনফিনিটিত গৈ পেলাই এনাৰ্জিটো কি হয় ম্যাক্সিমাম হয় আৰু ম্যাক্সিমাম এনাৰ্জিটো আমি 0 বুলি কনসিডাৰ কৰা যায় ওকে on absorbing energy electron jumps from lower orbit to higher orbit যেতিয়া এনাৰ্জিটো এবজর্ব কৰা যায় তেতিয়া ইলেক্ট্ৰনে কি কৰা যায় সাপোজ হি ফার্স্ট অরবিটত আছিল ফার্স্ট সেল বা অরবিটত আছিল ফার্স্ট লোৱাৰ অরবিটৰ পৰা হি সেকেন্ড অরবিট বা থাৰ্ড অরবিটত যাব কিন্তু এটা কথা তোমালোক এটা বস্তু এটা চোৱাচোন তোমালোকক মই যদি এতিয়া সাপোজ গ্ৰাউন্ড ফ্লোৰ ৰখাই দিছো তেন্তে তোমালোকক একো ভয় নাই একেবাৰে ভাবাছো তোমাক মই একেবাৰে টপ ফ্লোৰত সাপোজ তোমাৰ 7 তলা বিল্ডিং এটা আছে সো টপ ফ্লোৰত গৈ পেলাই 7 ফ্লোৰত গৈ পেলাই যদি মই তোমাক যদি হেৰি বেলকনিত গৈ পেলাই ৰখাই পেলাই তললে চাবলৈ কওঁ তোমাৰ কেনেকুৱা ভয় লাগিব মানে ওপৰলে যিমান গৈ থাকিব হেতু আমাৰ কি হৈছে এক্সাইটেড ষ্টেট মানে ওপৰলে যিমান গৈ থাকিব হিতা ষ্টেবল নহয় ষ্টেবল কোত হয় গ্ৰাউন্ড ষ্টেটত হয় গ্ৰাউন্ড ষ্টেটত তোমাৰ ভয় নালাগে বাট ওপৰ উঠাই দিলে তোমাৰ কি লাগে নাৰ্ভাছনেছ বা ভয় আহিছে সেই কাৰণে কি কৰিব বিচাৰা তুমি আকৌ গ্ৰাউন্ড ষ্টেটত আহি যাব বিচাৰা ঠিক তেনেদৰে ইলেক্ট্ৰনে কি কৰে ইলেক্ট্ৰনেও সেই নিজৰ গ্ৰাউন্ড ষ্টেটত আহিবা
তোমাৰ n = 1 ষ্টেটত আহি যাব বিচাৰে তো যেতিয়া সি এনাৰ্জি এবজৰ্ব কৰি এটা হায়াৰ ষ্টেটত গৈছিল ন এনাৰ্জি কেন নাইডাৰ বি ক্ৰিয়েটেড নৰ বি ডেষ্ট্ৰয়ড যেতিয়া সি গ্ৰাউণ্ড ষ্টেটলৈ আহি যাব যিমানখিনি এবজৰ্ব চাপ'জ সি 2 ইলেক্ট্ৰন ভোল্ট এবজৰ্ব কৰি পেলাই হায়াৰ ষ্টেটত গৈছিলে চাব 1 পৰা 3rd অৰ্বিটত গ'ল কিন্তু 3rd অৰ্বিটত সি ষ্টেবল নহয় সি 1 অৰ্বিটত ঘূৰি আহিব বিচাৰিছে চ' 1 অৰ্বিটত যেতিয়া ঘূৰি আহিব সেই যোনটো 2 ইলেক্ট্ৰন ভোল্ট সি এবজৰ্ব কৰি পেলাই 3rd অৰ্বিটত গৈছিলে সেই 2 ইলেক্ট্ৰন ভোল্ট সি কি কৰিব ৰিলিজ কৰি দিব অন ৰিলিজিং এনাৰ্জি ইলেক্ট্ৰন জাম্পছ ফ্ৰম হায়াৰ অৰ্বিট টু লোৱাৰ অৰ্বিট তাৰপিছত কি কৈছে এটম কনচিষ্ট অফ 2 পাৰ্টছ নিউক্লিয়াছ ক'ত থাকে চেণ্টাৰ থাকে তাত কি থাকে প্ৰটন থাকে আৰু নিউট্ৰনছ থাকে আৰু এক্সট্ৰা নিউক্লিয়াৰ পাৰ্ট যোনটো হৈছে এক্সট্ৰা নিউক্লিয়াৰ পাৰ্টটো কি কৰে মানে নিউক্লিয়াছক বাদ দি যোনখিনি এক্সট্ৰা নিউক্লিয়াৰ পাৰ্ট তাত ইলেক্ট্ৰনখিনি ৰিভল্ভ কৰি থাকে এৰাউণ্ড দ্য নিউক্লিয়াছ তাৰপিছত কি কৈছে এনাৰ্জি ডিফাৰেঞ্চ বিটুইন টু কনজিকিউটিভ চেল ডিক্ৰিজ এজ উই গ' এৱে ফ্ৰম নিউক্লিয়াৰ নিউক্লিয়াছৰ পৰা যিমান দূৰত গৈ থাকিবা সিমানে সিহঁতৰ যোনটো এনাৰ্জি ডিফাৰেঞ্চ এনাৰ্জি মই কৈছোঁ নহয় এট্ৰেকশ্যনৰ পৰা যিমানে ফ্ৰী হৈ গৈ থাকিব সি যিমানে ফ্ৰী হৈ গৈ থাকিব সিমানে কি থাকিব তাৰ এনাৰ্জি বাঢ়ি গৈ থাকিব তো এনাৰ্জি বাঢ়ি গ'লে চ' এই প্ৰথম আৰু ফাৰ্ষ্ট আৰু ছেকেণ্ড চেলটোক আমি যদি ওচৰত বনাওঁ থাৰ্ড চেলটো অকণমান দূৰত বনাম ফ'ৰ্থ চেলটো আৰু অকণমান দূৰত বনাম কাৰণ সেই এট্ৰেকশ্যন কমি গৈ আছে ন এট্ৰেকশ্যন কমি যোৱা মানে এনাৰ্জি বাঢ়ি গৈ আছে গতিকে এই দুটা চেলৰ মাজত কি হ'ব এনাৰ্জি ডিফাৰেঞ্চটো কি হ'ব বাঢ়ি গৈ থাকিব অ'কে কনজিকিউটিভ চেলছবিলাকৰ মাজত তাৰপিছত কি কৈছে নোট কি কৈছে বোৰ মডেল ইজ এপ্লিকেবল অনলি ফৰ ছিংগল ইলেক্ট্ৰন স্পেচিছ যোনটো অলৰেডি ক'লোঁ ছিংগল ইলেক্ট্ৰন থকা স্পেচিছবিলাকৰ এপ্লিকেবল হ'ব যোনবিলাক তোমালোকৰ ইয়াত দিয়া আছে তাৰপিছত আমাৰ ইয়াত কিছুমান ফৰ্মুলা দিয়া আছে ছাপ'জ ইলেক্ট্ৰনটো যেতিয়া ঘূৰি আছে ঠিক আছে ঘূৰি থাকোঁতে সি এটা পাৰ্টিকুলাৰ মানে অৰ্বিটত ঘূৰি থাকে অৰ্বিটটো কিছুমান ৰেডিয়াছ থাকিব আৰু ইলেক্ট্ৰনটো সেই যোনটো চেলত ঘূৰি আছে সেই চেলটো কিছু এনাৰ্জি এটা থাকিব সেই এনাৰ্জি হওক ৰেডিয়াছ হওক ভেলচিটি হওক বা এনাৰ্জি ইনফাইনাইট চেল মই ক'লোঁ ন ইনফাইনাইট চেল মানে কি হৈছে ইলেক্ট্ৰনটো একেবাৰে বাহিৰত ওলাই দিলে কি হ'ল এটমৰ বাহিৰত কি হ'ল ইলেক্ট্ৰনৰ এনাৰ্জিবোৰ 0 বুলি কনচিডাৰ কৰা যায় তো ৰেডিয়াছৰ ফৰ্মুলাটো কিমান হৈছে মই ৰাখিবা 0.529 n² ডিভাইডেড বাই জেড আংষ্ট্ৰং ঠিক আছে এন মানে কি হৈছে চেল নাম্বাৰ ফাৰ্ষ্ট চেল ছেকেণ্ড চেল সেইটো জানা আৰু 1 2 n of l 1 2 3 তেনেকৈ আহিব আৰু জেড মানে কি হৈছে সেই নিৰ্দিষ্ট এটমটো এটমিক নাম্বাৰ জেডৰ ভেলুটো ছাপ'জ আমাৰ হাইড্ৰজেন হ'ল হাইড্ৰজেনৰ কাৰণে জেডৰ ভেলু 1 ল'ম হিলিয়ামৰ কাৰণে 2 ল'ম লিথিয়ামৰ কাৰণে মই কি ল'ম লিথিয়ামৰ কাৰণে মই জেডৰ ভেলুটো তোমাৰ এইটো li2 পৰি দিম ঠিক আছে লিথিয়ামৰ কাৰণে জেডৰ ভেলুটো 3 ল'ম তেনেকৈ ঠিক আছে বেৰিলিয়ামৰ কাৰণে এল ভেলুটো হাইড্ৰজেন হিলিয়াম লিথিয়াম বেৰিলিয়াম বোৰন ঠিক আছে বেৰিলিয়ামৰ কাৰণে মই এল ভেলুটো 4 ল'ম ঠিক আছে তেনেকুৱা টাইপৰ কথা তাৰপিছত ভেলচিটিৰ কাৰণে ফৰ্মুলা দিয়া আছে 2.18 × 10⁶ z/n z মানে হৈছে এটমিক নাম্বাৰ n মানে হৈছে চেল নাম্বাৰ আৰু এনাৰ্জি অফ ইনফাইনাইট চেটটো মই অলৰেডি এতিয়া ক'লোৱেই নেক্সট টু চাবা ৰেচিঅ' অফ কাইনেটিক এনাৰ্জি পটেনচিয়েল এনাৰ্জি এণ্ড টোটেল এনাৰ্জি টোটেল এনাৰ্জি এটা ইলেক্ট্ৰন টোটেল এনাৰ্জি কাৰ কাৰণে থাকিব কাইনেটিক এনাৰ্জি আৰু পটেনচিয়েল এনাৰ্জিৰ কাৰণে তাৰপিছত যোনটো টোটেল এনাৰ্জি ইজ টু কাইনেটিক এনাৰ্জি ইজ টু পটেনচিয়েল এনাৰ্জি যোনটো ৰেচিঅ' হৈছে সেইটো হৈছে -1 ইজ টু +1 ইজ টু -2 মানে টোটেল এনাৰ্জি যদি মোক কয় -13.6 ভল্ট আছে তেন্তে তাৰ টোটেল এনাৰ্জি কিমান কৈছে -13.6 ইলেক্ট্ৰন ভল্ট আছে মোক কাইনেটিক এনাৰ্জি সুধিছে তো কাইনেটিক এনাৰ্জি কি কয় এই নিগেটিভ চাইনটো পজিটিভ কৰি দিলে হ'ল মানে +13.6 ভল্ট তাৰ পিছত যদি পটেনচিয়েল এনাৰ্জি শুনে তো ইয়াৰ -1 লগত কি মাল্টিপ্লাই কৰিলে -2 পাম ইনটু 2 কৰিম নে নাই -1 লগত ইনটু 2 কৰিলে কি পাম আমি পটেনচিয়েল এনাৰ্জি পাম গতিকে যদি মোক -13.6 ইলেক্ট্ৰন ভল্ট যদি টোটেল এনাৰ্জি দিয়া হয় তাৰ লগত ইনটু 2 কৰিলে মই কি পাই যাম পটেনচিয়েল এনাৰ্জি পাই যাম তো এই বস্তুটো মই ৰাখিব পাৰোঁ তাৰপিছত কি কৈছে আয়নাইজেশ্যন এনাৰ্জি মানে যোনখিনি এনাৰ্জি দিলে ইলেক্ট্ৰনটো জাষ্ট এটমটোৰ পৰা বাহিৰত ওলাই আহে সেইটো হৈছে আয়নাইজেশ্যন এনাৰ্জি when ইলেক্ট্ৰন মুভছ ফ্ৰম গ্ৰাউণ্ড ষ্টেট টু ইনফিনিটি মানে এটমটো বাহিৰত আয়নাইজেশ্যন এনাৰ্জি ভেলুটো দিয়া আছে তো কিমান লিখে 13.6 ইনটু z² ইলেক্ট্ৰন ভল্ট এইটো ছিংগল স্পেচিছৰ কাৰণে ছিংগল ইলেক্ট্ৰন স্পেচিছৰ কাৰণে n = 1 ধৰি পেলাই কৰা হৈছে আৰু জেডৰ ভেলুটো তোমাৰ ভেৰি কৰি থাকিব এটম ৱাইজ ভেৰি কৰি থাকিব ঠিক আছে তাৰপিছত আমাৰ দিয়া আছে হাইড্ৰজেন স্পেক্ট্ৰামটো দিয়া আছে ছাপ'জ লাইট এটা প্ৰিজিমত পেলালোঁ তেতিয়া স্ক্ৰীনটো ল'লে মই 7টা কালাৰ পাই যাম লাইট মানে কি হোৱাইট লাইট ইজ এ কম্বিনেশ্যন অফ 7 কালাৰ্ছ ফিজিঅ'ৰ যোনটো তোমালোকে অলৰেডি পাইছা গতিকে মই ভায়লেট ইণ্ডিগ' ব্লু গ্ৰীণ য়েল্ল' অৰেঞ্জ ৰেড এইকেইটা কালাৰ মই পাই যাম তাৰপিছত কি কৈছে চ' এনাৰ্জি ডিফাৰেঞ্চ বিটুইন টু চেল দুটা চেলৰ মাজত যোনটো এনাৰ্জি ডিফাৰেঞ্চ হৈছে সেই এনাৰ্জি ডিফাৰেঞ্চৰ ফৰ্মুলাটো কি হৈছে চোৱা 13.6 z² হোল ইনটু 1 divided by n1 square minus 1 to 1 divided by n2 square n1 to হৈছে ground state n2 to হৈছে কি excited state এতিয়া এনাৰ্জি মানে কি মানে হৈছে এনাৰ্জি মানে হৈছে hc by lambda তো hc যদি মই hc কনস্ট্যান্ট ন এটো তোমাৰ হৈছে h ৰ ভ্যালুটো কিমান আছে প্লাংকছ কনস্ট্যান্ট 6.626 * 10⁻³ আৰু c ভ্যালুটো কিমান আছে 3 * 10⁻8 মিটাৰ পাৰ সেকেন্ড তো
তো এই দুটা ভ্যালুটো যদি মই পুট কৰি পেলা ইয়াক এফিলালে লৈ গৈ সাবস্টিটিউট কৰি দিও তেন্তে মই 1/λ পাই যাম 1/λ ইজ ইকুৱেল টু RH যোনটা কনস্ট্যান্ট আহিব যাক আমি ৰিডবাৰ্গ কনস্ট্যান্ট বুলি কৈছো RH ইনটু z² বাকিখিনি এইখিনি যেনেকৈ আছে এইখিনি এজ ইট ইজ এনেকৈ নমাই দিয়া ঠিক আছে তো ৰিডবাৰ্গ কনস্ট্যান্টৰ যোনটো ভ্যালু আছে সেইটো কিমান আছে 1.1 ইনটু 10 টু দি পাৱাৰ 7 পাৰ মিটাৰ 1.1 ইনটু 10 টু দি পাৱাৰ 7 পাৰ মিটাৰ তাৰ পিছত নেক্সট হৈছে আমাৰ হাইড্ৰোজেন স্পেক্ট্ৰামটো পঢ়িব লাগে শুনা discontinuous line hydrogen মানে discontinuous মানে continuous নহয় emission কৈছে electron jumps from H naught to L naught always H naught not HO to LO মানে HO মানে কি হৈছে সোয়া HO মানে হৈছে higher orbit আৰু LO মানে হৈছে lower orbit so higher orbit বা কি কয় lower orbit লৈকে যেতে ইলেক্ট্ৰন টো আহিব হি যিমান কি কৰিব এনাৰ্জি ৰেডিয়েট কৰিব সেইখিনি কাৰণে যোনটো আমাৰ স্পেক্ট্ৰাম বা স্পেক্ট্ৰেল লাইনছৰ যোনটো সিৰিজ বনে হেতু কি কৈছে হাইড্ৰোজেন স্পেক্ট্ৰাম বুলি কৈছো তো হাইড্ৰোজেন স্পেক্ট্ৰামত আমাৰ কি সিৰিজ বনে সোয়া লাইমেন সিৰিজ বালমাৰ সিৰিজ পাছেন সিৰিজ ব্ৰেকেন সিৰিজ ফ্ৰান্স সিৰিজ হামফ্ৰি সিৰিজ ওকে ইলেক্ট্ৰন টো সাপোজ আমাৰ এটো সোয়া n = 1 আছিল পেন টু দেখো suppose তোমার ইয়াত n = 1 আছিল ইয়াত n = 2 আছিল n = 3 আছিল n = 4 so on so জোৰ পৰাই হক n = 1 ৰ পৰাই 3 পাই হক বা n = 2 পাই হক n = 4 পাই হক যদি আহি যদি ইলেক্ট্ৰন বিলাক n = 1 ষ্টেটত পৰে তাৰ পৰা যোনটো আমাৰ সিৰিজ বনিব যোনটো হাইড্ৰোজেন স্পেক্ট্ৰামৰ সিৰিজ বনিব তাক আমি কি কৈ আছো লাইমেন সিৰিজ যদি ঠিক তেনে দৰে যদি ইলেক্ট্ৰন কিনি হায়াৰ অৰবিট মানে 3 4 5 পৰা আহি যদি টুত পৰে তাৰ কাৰণে বনিব পালমাৰ সিৰিজ 4 5 6 7 8 পৰা আহি যদি ইলেক্ট্ৰন কিনি 3 নম্বৰ পৰেহি ডি এক্সাইটেশন হৈ পেলা তাৰ কাৰণে বনিব পাছেন সিৰিজ 4ত পৰিলে বনিব ব্ৰেকেট সিৰিজ তাৰপিছত ফান সিৰিজ হামব্ৰে সিৰিজ এণ্ড সো অন এনেকৈ বনি গৈ থাকিব ঠিক আছে তো তোমালোকে ইয়াৰ কি কৰিব পাৰা হায়াৰ অৰবিটটো যোনটো আমাৰ n1 হৈছে তাতকে +1 হ'ব ঠিক আছে 1 থাকিলে 2 পৰা ষ্টাৰ্ট হ'ব 2 থাকিলে 3 পৰা ষ্টাৰ্ট হ'ব 3 থাকিলে 4 পৰা ষ্টাৰ্ট হ'ব 4 থাকিলে 5 পৰা ষ্টাৰ্ট হ'ব 5 থাকিলে 6 পৰা আৰু 6 থাকিলে 7 পৰা আৰু এই ৰিজনটো লাইমেন সিৰিজটো কোনটো ৰিজনৰ পৰা UV ৰেজত পৰে বালমাৰটো ভিজিবলত পৰে পাছেন ব্ৰেকেট ফান বাকি গুটেখিনি ইনফ্ৰাৰেডত পৰে প্ৰথমটো লাইমেনটো UVত পৰে বাস তাৰপিছত কি কয় বালমাৰটো ভিজিবল পৰে বালমাৰে অকল ভিজিবল ৰেঞ্জ পায় এটো তুমি দেখা পাবা কাৰণ এটো ভিজিবল ৰেঞ্জত পৰে বাকি গুটেখিনি ইনফ্ৰাৰেডত পৰে ঠিক আছে তো এটো বা এই ৰিজনটো বা ডাইৰেক্ট কেতিয়াবা কোৱেশ্চন আহি যায় MCQ চাই লবা তাৰ পিছত এতিয়া চোৱা লাইমেন সিৰিজ n1 = 1 আমি পুট কৰিব এতিয়া লাইমেন সিৰিজ যেতিয়া পঢ়িম তেতিয়া চোৱা লাইমেন সিৰিজত যোনটো একেবাৰে কম অৰবিট যোনটো একেবাৰে n1 ৰ লগত লাগি থকা অৰবিট হেতু হৈছে n = 2 n = 2 তলত কি কয় ইয়াৰ তলত কি অৰবিট আছে নে ইলেক্ট্ৰনটো জাম্প কৰিলে মিনিমাম ইয়াৰ পৰা ইয়ালৈকে মিনিমাম জাম্পটো পসিবল হ'ব ইয়াৰ পৰা ইয়ালৈকে সব এনাৰ্জি গ্যাপটো সৰু মানে এনাৰ্জি ইয়াত মিনিমাম পোৱা যায় আৰু যত এনাৰ্জি E = hc/λ এনাৰ্জি মিনিমাম মানে ওয়েভলেন্থ কি ম্যাক্সিমাম ঠিক আছে আৰু এনাৰ্জি ম্যাক্সিমাম আৰু হৈছে ওয়েভলেন্থ মিনিমাম 2 পৰা 1 লৈকে আহিলে মানে কি কল n = 2 পৰা 1 লৈকে আহিলে তোমাৰ কি হয় এনাৰ্জি গ্যাপটো সবতকে সৰু গতিকে এনাৰ্জি মিনিমাম পাম বা ওয়েভলেন্থ ম্যাক্সিমাম পাম আৰু এনাৰ্জি ম্যাক্সিমাম কেতিয়া হ'ব যেতিয়া ইনফিনিটি পৰা 1 লৈকে আহিব ঠিক আছে যদি 2 পৰা 1 লৈকে আহে হেতু প্ৰথম লাইন পাম ন লাইমেনৰ কাৰণে হেতু কম ফাৰ্স্ট লাইন অফ লাইমেন সিৰিজ 3 পৰা 1 লৈকে আহিলে হেতু সেকেন্ড লাইন পাম ন হেতু কব সেকেন্ড লাইন অফ লাইমেন সিৰিজ এতিয়া সেকেন্ড লাইনৰ কাৰণে 1 লাইনৰ কাৰণে 2 গৈছে 2 লাইনৰ পৰা কাৰণে 3 গৈছে গতিকে 1 ৰ লগত 1 প্লাস কৰিছা হা 2 পৰা 1 আহিছে সেকেন্ড লাইন পাবলে মই কি কৰিছো সেকেন্ডৰ লগত 2 লগত 1 প্লাস কৰি 3 পৰা 1 লৈকে আহিছে nth লাইন পাবলে হলে মই n ৰ লগত 1 প্লাস কৰি n + 1 ৰ পৰা 1 লৈকে আহিব এতিয়া চোৱা নাম্বাৰ অফ স্পেক্ট্ৰেল লাইনছ কিমান পাম চোৱা n2 পৰা n1 অৰবিটলৈকে যদি আহিছে তেন্তে টোটাল নাম্বাৰ অফ যোনটো স্পেক্ট্ৰেল লাইনছৰ ফৰ্মুলা হৈছে এটো ডাইৰেক্ট মনত ৰাখা n2 - n1 হোল ইনটু n2 - n1 n2 - n1 ঠাই থাকিব ইয়াতো n2 - n1 থাকিব তাৰ লগত +1 কৰি ডিভাইড বাই 2 কৰিলে মই কি পাই যাম টোটাল নাম্বাৰ অফ স্পেক্ট্ৰেল লাইনছ কিমানটা টোটাল নাম্বাৰ অফ স্পেক্ট্ৰেল লাইনছ বনিব তাৰ পিছত তোমালোকে চাবা ডি ব্ৰগলি ওয়েভলেংথ So আমাৰ লাইটৰ কি নেচাৰ পোৱা গৈছে লাইটৰ আমাৰ ডুৱেল নেচাৰ পোৱা গৈছে মানে লাইটে এজ এ পাৰ্টিকল এণ্ড ৱেভ বহুত বিহেভ কৰিব পাৰে সো আমাৰ নেচাৰ সিমেট্ৰি আছে তোমাৰ যদি মই বডিটো যদি মই আধাত ভাগ কৰি দিও তেন্তে লেফট আৰু ৰাইট পাৰ্টটো কি আছে সিমেট্ৰিকেল সো লাইটে যদি তোমাৰ
পাৰ্টিকেল আৰু ৱেভ নেচাৰ দুটাই দেখাব পাৰে তেন্তে পাৰ্টিকেলতো যদি পাৰ্টিকেল নেচাৰ পাৰ্টিকেল কি থাকিব পাৰ্টিকেল নেচাৰ লাইটৰ যদি দুটা থাকিব পাৰে তেন্তে পাৰ্টিকেলৰ দেখোন ৱেভ নেচাৰ থাকিব পাৰে তো সেইটো আমাৰ ডি ব্ৰগলিয়ে ওলাইছিলে মিটাৰ ৱেভ মানে পাৰ্টিকেলটো ৱেভ হিচাপেও কাম কৰিব পাৰে সেইটো কোনে ওলাইছে ডি ব্ৰগলি জাষ্ট এটা সৰু এটা হাইপথেচিছ যে নেচাৰ সদায় চিমেট্ৰি ছাপোৰ্ট কৰে যদি লাইটে যদি দুটাই দেখাব পাৰে লাইটে যদি লাইটৰ নেচাৰ দেখাব পাৰে পাৰ্টিকেল নেচাৰ দেখাব লাইটৰ নেচাৰ মানে কি ৱেভ নেচাৰ দেখাব পাৰে পাৰ্টিকেল নেচাৰ দেখাব পাৰে তেন্তে পাৰ্টিকেল নেচাৰৰ লগতে ৱেভ নেচাৰ দেখাব পাৰিব লাইটৰটো ৱেভটো কি হৈছে লাইটৰ নেচাৰ গতিকে এইটো এই চিমেট্ৰিৰ পৰা সি নিজৰ হাইপথেচিছটো দিছিল তো আমাৰ যোনটো ৱেভ হৈছে লেমডা চ' লেমডা ইজ ইকুৱেল কিমান হৈছে h/p h মানে প্লাংকছ কনষ্টেণ্ট p মানে হৈছে মোমেণ্টাম মানে হৈছে মাছ ইনটু ভেল'চিটি ঠিক আছে মাছ ইনটু ভেল'চিটি এতিয়া লেমডা আৰু এটা ফৰ্মুলা হৈছে h ডিভাইডেড বাই আণ্ডাৰ ৰুট অফ 2mqv m মানে হৈছে ছাপ'জ ইলেক্ট্ৰনৰ কাৰণে মাছ কিমান হ'ব 9.1 ইনটু 10 টু দি পাৱাৰ -31 kg আৰু ইলেক্ট্ৰনিক চাৰ্জৰ সমান হয় যোনটো হৈছে 1.6 ইনটু 10 টু দি পাৱাৰ -27 কলম ঠিক আছে আৰু ভেল'চিটিটো তোমালোকক দিয়া থাকিব তাৰপিছত লেমডা সুধিব প্লাংকছ কনষ্টেণ্টৰ ভেলুটো জানে 6.626 ইনটু 10 টু দি পাৱাৰ -34 জুল ছেকেণ্ড ঠিক আছে এতিয়া q ইনটু v আমি কি কওঁ কাইনেটিক এনাৰ্জি বুলি কওঁ কাইনেটিক এনাৰ্জি ইলেক্ট্ৰন কাৰণে লিখো q ইনটু v যোনটো তাৰ চাৰ্জ হৈছে আৰু v হৈছে কি ভেল'চিটি কিবা এটা এক্সেলাৰেটিং পটেনচিয়েল লগালে সি এক্সেলাৰেট কৰি যাব ন তো সেই যোনটো ভেল'চিটি এক্সেলাৰেট কৰিব সেইটো হৈছে v আৰু q হৈছে কি তাৰ চাৰ্জ তো যেতিয়া আমি ইয়াত গোটেইখিনি ভেলু যেতিয়া পুট কৰি দিম তেতিয়া লেমডা যদি আৰ্মষ্ট্ৰঙৰ ফৰ্মত লিখোঁ তাৰ শ্বৰ্টকাট ফৰ্মত হৈছে 1/250 ডিভাইডেড বাই ভেল'চিটি v আৰ্মষ্ট্ৰং তাৰপিছত কি হৈছে আমি পঢ়িবলৈ হাইজেনবাৰ্গ আনচাৰ্টিনিটি প্ৰিন্সিপাল হাইজেনবাৰ্গৰ আনচাৰ্টিনিটি প্ৰিন্সিপালটো কি কয় একৰ্ডিং টু হাইজেনবাৰ্গ আনচাৰ্টিনিটি প্ৰিন্সিপাল ইট ইজ ইম্পচিবল টু ফাইণ্ড একজেক্ট পজিশ্যন এণ্ড মোমেণ্টাম অফ ইলেক্ট্ৰন এৰাউণ্ড নিউক্লিয়াছ চাইমেণ্টেনিয়াছলি উইথ একুৰেচি মানে হাইজেনবাৰ্গ আনচাৰ্টিনিটি প্ৰিন্সিপালে কৈছে যে এইটো ইম্পচিবল হৈছে মানে পজিশ্যন এণ্ড মোমেণ্টাম অফ ইলেক্ট্ৰন ওলোৱাটো কি হৈছে ইম্পচিবল হৈছে যদি মই ওলাওঁ যে ইলেক্ট্ৰনটো এটমটোৰ ভিতৰত ক'ত আছে তেন্তে মই তাৰ পজিশ্যনটো ওলালে মই তাৰ ভেল'চিটি পাহৰি যাম ভেল'চিটি পাহৰিছোঁ মানে কি মোমেণ্টাম পাহৰিলোঁ কাৰণ মোমেণ্টাম ইজ ইকুৱেল টু মাছ ইনটু ভেল'চিটি আৰু যদি মই সেইটো টাইমত তাৰ ভেল'চিটিটো কেলকুলেট কৰোঁ তেন্তে সি ক'ত আছিল মই সেইটোৱে পাহৰি যাম মানে এইটো বস্তু হৈছে যে ভেল'চিটি এটা কেলকুলেট কৰিব ল'লে সিটো চেঞ্জ হৈ যায় এটা কেলকুলেট কৰিব ল'লে সিটো যদি আমি ভেল'চিটিটো এটা পইণ্টত কনচিডাৰ কৰোঁ তেন্তে পাৰ্টিকেলটো ক'ত পাবগৈ আমি নিজে গম নাপাম মানে তাৰ পজিশ্যনটোৱে হেৰাই যাব ঠিক তেনেকৈ ভাইচ ভাৰ্চা ঠিক আছে হয় যদি আমাৰ মাছটো যদি কনষ্টেণ্ট হয় তেন্তে মোমেণ্টাম ইজ ইকুৱেল টু কি হৈছে মাছ ইনটু ভেল'চিটি মাছটো কনষ্টেণ্ট কাৰণে আমি এইটো মাছৰ চেঞ্জটো লিখা নাই ঠিক আছে এতিয়া যোনটো আমাৰ হাইজেনবাৰ্গ আনচাৰ্টিনিটি প্ৰিন্সিপাল হৈছে সেইটোৱে কি কয় যোনটো আমাৰ পজিশ্যনৰ যোনটো চেঞ্জ ইন পজিশ্যন পজিশ্যনত যোনটো আনচাৰ্টিনিটি আছে আৰু মোমেণ্টামত যোনটো আনচাৰ্টিনিটি আছে সেইটো কোনটো ভেলুতকৈ গ্ৰেটাৰ হ'ব লাগে 4/h/pi 4/h/piতকৈ কি হ'ব লাগে গ্ৰেটাৰ দেন অৰ ইকুৱেল টু হ'ব লাগে এতিয়া এইটো চোৱা যদি যোনটো পজিশ্যনত যোনটো আনচাৰ্টিনিটি যদি 0 হয় এইটো এনিথিং ডিভাইডেড বাই 0 ইকুৱেল টু ইনফিনিটি হৈ যাবনে নাই এইটোক আমি এই তললৈ নিলে ডিভাইড বাই 0 হৈ গ'ল ডিভাইড বাই 0 হ'ল ইনফিনিটি হৈ যাব তেন্তে যোনটো মোমেণ্টামত যোনটো আনচাৰ্টিনিটি হৈছে সেইটো ইনফিনিটি হৈ যাব ঠিক তেনেদৰে ভাইচ ভাৰ্চা যদি চাওঁ মোমেণ্টামত যদি চেঞ্জটো যদি 0 হয় মোমেণ্টামত এইটো যদি 0 হয় তেন্তে যোনটো আমাৰ আনচাৰ্টিনিটি পজিশ্যন সেইটো তলত 0 এইফালে গৈ পেলাই 0 দি পেলাই ডিভাইড হৈ গৈ পেলাই কি হ'ব ইনফিনিটি হৈ যাব মেইন ফাণ্ডা হৈছে এইটো আৰু ডেল্টা এক্স মানে কৈছে আনচাৰ্টিনিটি পজিশ্যন আৰু ডেল্টা পি মানে হৈছে আনচাৰ্টিনিটি ইন মোমেণ্টাম তাৰপিছত লিমিটেশ্যন অফ বৰ মডেল কি কৈছে এপ্লিকেশ্যন অফ ছিংগল ইলেক্ট্ৰন স্পেচিছ বৰ মডেলটো সদায় ছিংগল ইলেক্ট্ৰন স্পেচিছৰ কাৰণে লাগে মাল্টিপল HC কাৰণে বৰ মডেল নালাগিব কিন্তু HC প্লাছৰ কাৰণে লাগিব বুজিছানে কাৰণ HC প্লাছ এটা ইলেক্ট্ৰন আছে HC দুটা ইলেক্ট্ৰন আছে মাল্টিপল ইলেক্ট্ৰন স্পেচিছত বৰ মডেল নালাগে ডি ব্ৰগলি হাইপথেচিছ এণ্ড HUP ঠিক আছে তাৰপিছত কি কৈছে কুড নট এক্সপ্লেইন স্প্লিটিং অফ স্পেক্ট্ৰেল লাইন ইন প্ৰেছাৰ অফ মেগনেটিক ফিল্ড এণ্ড ইলেক্ট্ৰিক ফিল্ড যদি প্ৰেছাৰ এপ্লাই কৰোঁ তেন্তে বৰ মডেলৰ যোনবিলাক স্পেক্ট্ৰেল লাইনছবিলাক দিছিল কি পাইছিলে লাইমেন বালমাৰ পাৰ্চেণ্ট তো এইবিলাক কি হৈছে স্প্লিট হৈ যায় তো এই স্প্লিটিংটো কিয় হৈছে সেই ৰিজনটো বৰে এক্সপ্লেইন কৰিব পৰা নাছিলে তাৰ কাৰণে আহে ৱেভ মেকানিকেল মডেল অফ এটমছ ৱেভ মেকানিকেল মডেলটো আমাৰ ডেভেলপ কৰিছে শ্বৰ্ডিঞ্জাৰে শ্বৰ্ডিঞ্জাৰ ডেভেলপ কৰিছিল য'ত আমাক এটমক এজ এ ৱেভ আমি কনচিডাৰ কৰিছিলোঁ ঠিক আছে শ্বৰ্ডিঞ্জাৰ ৱেভ ইকুৱেশ্যনটো এইটো কিন্তু এইটো ইকুৱেশ্যন আমাৰ কোনো কাম নাই এইটো ইকুৱেশ্যন তোমালোকে মনত ৰাখিব নালাগে নেক্সটটো চোৱা নেক্সট আছে তোমালোকৰ কোৱাণ্টাম নাম্বাৰ মানে হৈছে এনেকুৱা ধৰণৰ চাৰিটা নাম্বাৰ যোনে এটমটোৰ ভিতৰত ইলেক্ট্ৰনটো কেনেকৈ আছে সেইটো তোমাক ডিফাইন কৰিব ইলেক্ট্ৰনটো কোনটো চেলত আছে কোনটো ছাব চেলত আছে কোনটো অৰবিটেলত আছে সেইটো ডিফাইন কৰিব ঠিক আছে তাৰ এনাৰ্জি কিমান
স্পিনটো কেনেকৈ ক্লকৱাইজ ঘূৰিছে নে এণ্টি ক্লকৱাইজ ঘূৰিছে গোটেইখিনি বস্তু এই 4টা কোৱাণ্টাম নাম্বাৰ আমাক কি কৰিব ডিফাইন কৰিব টেল আছ এবাউট এনাৰ্জি সাবসেল ওৰিয়েণ্টেশ্যন এণ্ড স্পিন অফ ইলেক্ট্ৰন সাপোজ মই তোমাৰ লোকেশ্যন বুলি কওঁ সাপোজ তোমাৰ লোকেশ্যনটো মই সুধিলোঁ প্ৰথমত কি জানিব লাগিব তুমি কোনটো লোকেলিটিত থাকা তাৰপিছত জানিব লাগিব কোনটো গলিত থাকা কোনটো গলি কোনটো ঘৰত থাকা কোনটো ঘৰৰ ভিতৰত কোনটো ফ্ল'ৰত থাকা কোনটো ফ্ল'ৰৰ পিছত কোনটো ৰুমত থাকা ঠিক তেনেদৰে তেনেকৈ ইলেক্ট্ৰনৰ লোকেশ্যন জানিবলৈ হ'লে আমি ইলেক্ট্ৰনটো কোনটো এটমত আছে এটমৰ ভিতৰত ইলেক্ট্ৰনটো ক'ত আছে কেনেকৈ আছে গোটেইখিনি বস্তু আমি তেনেকৈ যাব লাগিব ঠিক আছে প্ৰথম আমি ইলেক্ট্ৰনৰ সেলটো জানিম সেল বা অৰবিটটো জানিম সেই সেলটোৰ ভিতৰত কি আছে সেলৰ ভিতৰত কি থাকে সাবসেলৰ ভিতৰত মানে তুমি প্ৰথম কি জানে মোৰ লোকেলিটি পিছত গলিটো তাৰপিছত প্ৰথম লোকেলিটিটো সাপোজ সেলৰ পিছত ক'ত যা সাবসেল মানে গলিটোত গম পালোঁ গলিটো যোৱাৰ পিছত তোমাৰ ঘৰটো তুমি ঘৰটো ওলাম তোমাৰ মানে অৰবাইটেল ওলাম তাৰপিছত তেনেকৈ এণ্ড চ' অন মুভ কৰি গৈ থাকে তো ইলেক্ট্ৰনৰ মানে আমি আটা পাতা ওলাবলৈ এই কোৱাণ্টাম নাম্বাৰকেইটা হেল্প লোৱা হয় ঠিক আছে সেলৰ ভিতৰত সাবসেলৰ ভিতৰত অৰবাইটেলৰ ভিতৰত কি কয় ইলেক্ট্ৰনটো কেনেকৈ অৰিয়েণ্ট হৈ আছে কেনেকৈ কোনটো ডাইৰেকশ্যনত সি অৰিয়েণ্ট হৈ আছে সেইটো ওলাব লাগিব তাৰপিছত সি কেনেকৈ ঘূৰি আছে ক্লকৱাইজ ঘূৰিছে নে এণ্টি ক্লকৱাইজ ঘূৰিছে মানে তাৰ স্পিনটো ওলাব লাগিব তো আমাৰ 4টা আছে চোৱা প্ৰিন্সিপাল কোৱাণ্টাম নাম্বাৰ আছে 4টা নাম্বাৰ বুলি কৈছে এজিমুথাল কোৱাণ্টাম নাম্বাৰ আছে মেগনেটিক কোৱাণ্টাম নাম্বাৰ আছে আৰু স্পিন কোৱাণ্টাম নাম্বাৰ আছে প্ৰথম 3টা আমাৰ কি হৈছে SWE মানে শ্ৰডিঞ্জাৰ ৱেভ ইকুৱেশ্যনৰ পৰা ডিৰাইভ হৈছে আৰু যোনটো স্পিন কোৱাণ্টাম নাম্বাৰ আছে সি যোনে কয় যে ইলেক্ট্ৰনটো ক্লকৱাইজ ঘূৰিব নে এণ্টি ক্লকৱাইজ ঘূৰিব সেইটো শ্ৰডিঞ্জাৰ ৱেভ ইকুৱেশ্যনৰ পৰা ডিৰাইভ হোৱা নাই ঠিক আছে শ্ৰডিঞ্জাৰ ইকুৱেশ্যনটো ছল্ভ কৰিলে আমি প্ৰিন্সিপাল কোৱাণ্টাম নাম্বাৰ পাম এজিমুথাল পাম আৰু মেগনেটিক পাম ঠিক আছে নেক্সট চোৱা প্ৰিন্সিপাল কোৱাণ্টাম নাম্বাৰ কি কৈছে ৰিপ্ৰেজেণ্টেড বাই স্মল এন টেলছ আছ এবাউট শেল অৰ অৰবিট gives idea about energy radius and velocity এতিয়া চোৱা প্ৰিন্সিপাল কোৱাণ্টাম নাম্বাৰ আমাৰ কোনটো সেলত ইলেক্ট্ৰনটো আছে সেইটো কৈ দিব যেতিয়া সেলটো বিষয়ে আমি ইনফৰমেশ্যন পাই যাওঁ সেলটোৰ লগত ৰিলেটেড থকা এনাৰ্জি ৰেডিয়াছ বা ভেলচিটি যিনকেইটা ফৰ্মুলা পাইছিলোঁ এনাৰ্জিৰ কাৰণে হওক ৰেডিয়াছৰ কাৰণে হওক ভেলচিটিৰ কাৰণে সেই ছেইম ফৰ্মুলাকেইটা দি এই ইলেক্ট্ৰনটো সেলৰ ভিতৰত ইলেক্ট্ৰন আছে মানে সেলটো যি এনাৰ্জি হ'ব বা ৰেডিয়াছ হ'ব সেই ইলেক্ট্ৰনটো সেই ৰেডিয়াছটোতে ঘূৰি আছে বা সেই এনাৰ্জিটোৱে প্ৰজেছ কৰি আছে গতিকে ইলেক্ট্ৰনৰ এনাৰ্জি ৰেডিয়াছ বা ভেলচিটি যদি সোধে তেন্তে আমি এইকেইটা ফৰ্মুলা দি যোনকেইটা আগতে পঢ়ি আছোঁ এই ছেইম ফৰ্মুলাকেইটা দি উলিয়াব পাৰিম ঠিক আছে তাৰপিছত কি কৈছে মেক্সিমাম নাম্বাৰ অফ ইলেক্ট্ৰন ইন সেল ইজ গিভেন বাই 2n² যেনেকৈ আমি কে সেল এল সেল এম সেল বুলি কওঁ n = 1 হ'লে কে সেল n = 2 হ'লে এল সেল n = 3 হ'লে এম সেল এতিয়া চোৱা তোমালোকে যেতিয়া আমি হেৰি পঢ়িছিলোঁ যেতিয়া আমি ক্লাছ 10ত আছিলোঁ বা 9ত আছিলোঁ তেতিয়া আমি এনেকৈ আমি যোনটো ইলেক্ট্ৰনিক কনফিগাৰেশ্যন এনেকৈ লিখিছোঁ চোৱা 2.8.8 এনেকৈ লিখিছিলোঁ ফাৰ্ষ্ট সেল যদি হয় ফৰ্মুলা কি দিছে কিমানটা ইলেক্ট্ৰন থাকিব এটা সেলৰ ভিতৰত তাৰ ফৰ্মুলাটো হৈছে 2 × n² ফাৰ্ষ্ট সেল হ'লে 2 × 1² মানে 2 থাকিব ছেকেণ্ড সেল হ'লে 2 × 2² মানে 8 হ'ব সেইকাৰণে ছেকেণ্ড সেল 8 আহিছে থাৰ্ড সেল হ'লে কিমান আছে 2 × 3² মানে 18টা মানে একমনে কৰা স্পেচ নাথাকে কাৰণে আমি 8টা এণ্ট্ৰি কৰাওঁ নেক্সট হৈছে কি অৰবিট এংগুলাৰ মোমেণ্টাম মানে জানাই না MVR = NH/2π এইটো ফৰ্মুলা পঢ়ি আহিছে এইকেইটা ফৰ্মুলাও পঢ়ি আহিছে নেক্সট হৈছে কি এজিমুথাল কোৱাণ্টাম নাম্বাৰ আমাৰ কি দিয়ে অৰবিট কি কয় সাবসেলটো কোনটো সাবসেলত আছে সেইটো দিব ঠিক আছে অৰবিটেল এংগুলাৰ মোমেণ্টামৰ ফৰ্মুলা হৈছে √L whole into L plus 1 h divided by twice pi L2 কি হৈছে আমাৰ এজিমুথাল কোৱাণ্টাম নাম্বাৰ ঠিক আছে এইটো h bar বুলি h divided by 2 pi আমি এনেকৈ h bar বুলিও লিখিব পাৰোঁ কি লিখিব পাৰোঁ h bar বুলি লিখিব পাৰোঁ সাবসিডিয়াৰী কোৱাণ্টাম নাম্বাৰ টেল আছ এবাউট সাবসেল মই কি ক'লোঁ সেলৰ বিষয়ে কোনে ইনফৰমেশ্যন দিব প্ৰিন্সিপাল কোৱাণ্টাম নাম্বাৰে সাবসেলৰ বিষয়ে কোনে ইনফৰমেশ্যন দিব এজিমুথাল কোৱাণ্টাম নাম্বাৰে চ' ভেলু অফ L চ' এজিমুথাল কোৱাণ্টাম নাম্বাৰ সাবসেলটো কেনেকুৱা হ'ব ক'ব চ' Lৰ ভেলু 0 হ'লে S সাবসেল সাবসেলৰ সেলটো শেপ তোমালোকে জানা স্পেৰিকেল এলৰ ভেলু 1 হ'লে পি সাবসেলৰ শেপ তোমালোকে জানা ডাবল ডাম্বল এনেকুৱা ডাবল ডাম্বল থাকে এছৰ কি থাকে স্পেৰিকেল থাকে L = যদি 2 হয় তেন্তে L = 1ৰ কাৰণে ডাম্বল হৈছে হা L = 2 কাৰণে D হ'লে কিবা ডাবল ডাম্বল এইটো ডাবল ডাম্বল আৰু L = 3 হ'লে F হ'লে কমপ্লেক্স শেপ এইটো এটা কমপ্লিকেটেড শেপ আহে আৰু ঠিক আছে L = 1 হ'লে স্পেৰিকেল মানে S সাবসেলটো কেনেকুৱা হয় L = 0 হ'লে তোমাৰ S সাবসেলৰ কাৰণে শেপটো কি আছে স্পেৰিকেল L = 1 হ'লে P সাবসেলৰ কাৰণে শেপটো কেনেকুৱা হৈছে ডাম্বল L = 2 হ'লে তোমাৰ D সাবসেল আৰু D সাবসেলৰ কাৰণে শেপটো কিমান আছে ডাবল ডাম্বল এনেকুৱা দুটা ডাম্বল থাকিব ওকে আৰু Fৰ কাৰণে বহুত কমপ্লিকেটেড শেপ আহে এতিয়া তোমালোকে চোৱা আমি পঢ়িম magnetic quantum number আমি small m দি ডিনোট কৰোঁ tells us about number and orientation of orbitals ঠিক আছে
এতিয়া চোৱা অৰবিটেলবিলাক কেনেকৈ অৰিয়েণ্ট হৈ আছে ঠিক আছে কোনটো ডাইৰেকশ্যন সিহঁত অৰিয়েণ্ট হৈ আছে সেইটো ইনফৰমেশ্যন আমাক মেগনেটিক কোৱাণ্টাম নাম্বাৰে দিব যদি এছ অৰবিটেল হয় তেন্তে সি স্পেৰিকেলি অৰিয়েণ্ট হৈ আছে আৰু ইয়াৰ এই স্পেৰিকেলি অৰিয়েণ্টেশ্যনৰ মাজতে ইলেক্ট্ৰনৰ ডেঞ্চিটিটো পোৱা যাব ঠিক আছে তাৰপিছত যদি আমাৰ পি অৰবিটেল হয় তেন্তে আমাৰ সি হ'ব ডাম্বল শ্বেপ ঠিক আছে ডাম্বল শ্বেপ তো এই ডাম্বলটোৰ মাজতে তাৰ মানে ডেঞ্চিটিটো পোৱা যাব আৰু যদি ডি অৰবিটেল হয় তেন্তে সি হ'ব ডাবল ডাম্বল শ্বেপ অ'কে তাৰপিছত চোৱা ভেলু অফ এম ডিপেণ্ডছ অন এল এমৰ ভেলুটো ক'ৰ পৰা ক'ৰলৈকে লাই কৰে মাইনাছ এলৰ পৰা প্লাছ এললৈকে এলৰ ভেলু যদি 0 হয় 0 মানে কি মাইনাছ 0 টু প্লাছ 0লৈকে তো মাইনাছ 0 প্লাছ 0 মানে 0ই ন এটাই ন গতিকে আমাৰ কিমান হ'ব এটা অৰবিটেল পোৱা যাম সেইটো যোৱা হ'ব এল ইকুৱেল টু 0 সেইটোক আমি এছ অৰবিটেল নাম দি আছোঁ ঠিক আছে এলৰ ভেলু যদি 1 হয় এলৰ ভেলু যদি 1 হয় তেন্তে আমি কি পাম পি অৰবিটেল পাম তেতিয়া এমৰ ভেলু কিমান হ'ব চোৱা এমৰ ভেলু ক'ৰ পৰা ক'ৰলৈকে লাই কৰে মাইনাছ এলৰ পৰা প্লাছ এললৈকে তো 1 হ'লে মাইনাছ 1ৰ পৰা প্লাছ 1লৈকে লাই কৰিব মানে মাইনাছ 1ৰ মাজত আৰু প্লাছ 1ৰ মাজত কি থাকিব 0 আৰু 1 গতিকে এইটো চোৱা এটা মাইনাছ 1ৰ কাৰণে পাম এটা 0ৰ কাৰণে পাম এটা প্লাছ 1ৰ কাৰণে পাম এটাক নাম দি আমি পি এক্স এটাক নাম দিম পি ৱাই এটাক নাম দিম পি জেড ঠিক তেনেদৰে এলৰ ভেলু যদি 2 হয় তেন্তে আমি কি পাম ডি অৰবিটেল পাম ডি অৰবিটেলৰ কাৰণে আমাৰ এমৰ ভেলুটো কি হ'ব চোৱা এমৰ ভেলুটো কিমান হ'ব মাইনাছ 2ৰ পৰা ক'ৰলৈকে প্লাছ 2লৈকে সিহঁতৰ মাজত কি আহিব মাইনাছ 1 আহিব 0 আহিব প্লাছ 1 আহিব তো আমি 5টা অৰবিটেল পাম এটা হ'ব কি ডি এক্স ৱাই ডি ৱাই জেড ডি জেড এক্স তাৰপিছত ডি এক্স স্কুৱেৰ মাইনাছ ৱাই স্কুৱেৰ ডি জেড স্কুৱেৰ অ'কে 5টা অৰবিটেল পাই যাম চ' নাম্বাৰ অফ অৰবিটেলছ ইন চেল ইজ গিভেন বাই এন স্কুৱেৰ দি পেলাই পোৱা যায় কি পাই যায় এন স্কুৱেৰ এটা অৰবিটেল ভিতৰত কিমানটা এটা অৰবিটেল নাম্বাৰ চেলৰ ভিতৰত কিমানটা অৰবিটেল পোৱা যাব এইটো কিমান হৈছে এন স্কুৱেৰ এতিয়া মই যদি কওঁ অৰবিটেল এন স্কুৱেৰটা পোৱা যাব তেন্তে ইলেক্ট্ৰন এটা অৰবিটেলত দুটা ইলেক্ট্ৰনকে একমোডেট কৰিব পাৰে তেন্তে ইলেক্ট্ৰন টোটেল কেইটা পোৱা যাব 2n স্কুৱেৰ মানে শুনা চেল এটা আছে হা এন চেল সাপোজ ঠিক আছে তাৰ ভিতৰত আমি অৰবিটেল কিমানটা পাম এন স্কুৱেৰ অৰবিটেলছ পাম আৰু এটা অৰবিটেলত দুটা ইলেক্ট্ৰন সোমাব পাৰি তেন্তে এন স্কুৱেৰ অৰবিটেলত কিমানটা ইলেক্ট্ৰন সোমাব পাৰিব 2n স্কুৱেৰ টোটেল নাম্বাৰ অফ ইলেক্ট্ৰন হৈ যাব অ'কে চ' n ইকুৱেল টু 1 হ'লে অৰবিটেল 1 স্কুৱেৰ মানে 1 এটা অৰবিটেল পাম n ইকুৱেল টু 3 হ'লে অৰবিটেলছ কেইটা পাম 3 স্কুৱেৰ মানে টোটেল 9টা অৰবিটেল পাই যাম তাৰপিছত কি আছে আমাৰ স্পিন কোৱাণ্টাম নাম্বাৰটো চাওঁ কেন হেভ 2 ভেলুজ প্লাছ হাফ হ'ব পাৰে মাইনাছ হাফ হ'ব পাৰে ক্লকৱাইজ এণ্টি ক্লকৱাইজ হ'ব পাৰে ঠিক আছে স্পিন মানে কি স্পিনটো ইলেক্ট্ৰনটো কেনেকৈ ৰোটেট কৰিছে সি ক্লকৱাইজো ঘূৰিব পাৰে সি এণ্টি ক্লকৱাইজো ঘূৰিব পাৰে এতিয়া represented by S an orbital can accommodate maximum 2 electron in opposite spin orbital eta maximum 2 electron থাকিব পাৰে আৰু opposite spin থাকে এটা যদি clockwise হয় আনটো anti clockwise হ'ব ঠিক আছে হেতু ডিনোট কৰিবলৈ আমি আপাৰ স্পিন আৰু ডাউনৱাৰ্ড স্পিন এটা যদি clockwise বুজাব আনটো কি বুজাব anti clockwise বুজাব এতিয়া চোৱা তাৰপিছত কি কৈছে আমাৰ এনাৰ্জি অফ ইলেক্ট্ৰন টপিকটো পঢ়োঁ চোৱা সিংগল ইলেক্ট্ৰন স্পিচিছ এনাৰ্জি ডিপেণ্ড অন এল লোৱাৰ ভেলু অফ এন লোৱাৰ দ্য এনাৰ্জি এতিয়া চোৱা সিংগল ইলেক্ট্ৰনৰ ক্ষেত্ৰত অকল এনাৰ্জিটো এনৰ ওপৰত ডিপেণ্ড কৰে এনৰ ভেলু 1s এনৰ ভেলু যদি ইকুৱেল হয় তেনে এনাৰ্জি সিহঁতৰ ইকুৱেল হ'ব মানে অৰবিটেলৰ ওপৰত ডিপেণ্ড নকৰে এনৰ ভেলু ইয়াত চোৱা 2 ইয়াৰ ক্ষেত্ৰতো 2 ইয়াৰ ক্ষেত্ৰতো 2 গতিকে 2s হওক 2p হওক সেইটো ইকুৱেলে হ'ব ইয়াত এনৰ ভেলু কিমান 3s কাৰণে এনৰ ভেলু 3 3p কাৰণে এনৰ ভেলু 3 আৰু কি হৈছে 3d কাৰণে এনৰ ভেলু কিমান 3 হৈছে গতিকে সিংগল ইলেক্ট্ৰন স্পিচিছ যেনেকৈ তোমাৰ হাইড্ৰজেন হওক হিলিয়াম পজিটিভ হওক লিথিয়াম 2 পজিটিভ হওক বেৰিলিয়াম 3 পজিটিভ হওক সিহঁতৰ কাৰণে কি হ'ব এনৰ ভেলুটো অকল তোমাৰ কি কয় যোনটো এনাৰ্জি আছে এনাৰ্জিটো অকল এনৰ ভেলুৰ ওপৰত ডিপেণ্ড কৰিব বাট এতিয়া যদি আমি মাল্টি ইলেক্ট্ৰন স্পিচিছৰ ক্ষেত্ৰত আহোঁ ঠিক আছে মাল্টি ইলেক্ট্ৰন স্পিচিছৰ ক্ষেত্ৰত আমাৰ লাগে কি জানেনে n প্লাছ l ৰুল n প্লাছ l ৰুল আমি l মানে অৰবিটেলটোকো কনচিডাৰ কৰিব লাগিব ওকে সৰি l মানে আমাৰ এজিমুথাল কোৱাণ্টাম নাম্বাৰটোকো আমি কনচিডাৰ কৰিব লাগিব ঠিক আছে অৰবিটেল কৰিলে সৰি হা এজিমুথাল কোৱাণ্টাম নাম্বাৰটো আমি কনচিডাৰ কৰিব লাগিব এতিয়া যাৰ n প্লাছ l ৰ ভেলুটো বেছি তাৰ এনাৰ্জি বেছি যাৰ n প্লাছ l ৰ ভেলুটো বেছি তাৰ কি বেছি এনাৰ্জি বেছি আৰু যদি n প্লাছ l ৰ ভেলুটো ইকুৱেল যদি আহি যায় তেন্তে তেতিয়া আমি n ৰ ভেলুত আহিম যাৰ n ৰ ভেলু বেছি তাৰ এনাৰ্জি বেছি গম পালানে n প্লাছ l ৰ আমি ভেলুটো কাউণ্ট কৰিম ঠিক আছে যাৰ n প্লাছ l ৰ ভেলু বেছি তাৰ এনাৰ্জি বেছি যদি n প্লাছ l ৰ ভেলুটো বাই চান্স দুটাৰ যদি ইকুৱেল হয় তেন্তে আমি n ৰ ভেলু থ্ৰু কম্পেৰিজনটো কৰিম যাৰ n ৰ ভেলু বেছি তাৰ এনাৰ্জি বেছি ওকে এই বস্তুটোকে লিখা আছে চোৱা
Multi-electron species energy depends on n plus l. Lower the value of n plus l, lower is energy. If n plus l is same, then lower value of n, lower is energy. ঠিক আছে তো এই বস্তুটো আমি এনেকে মন ৰাখিব লাগিব এতিয়া চোৱা n plus n rule দি কেনেকে চো কৰিছে চোৱা ইয়াত n ৰ ভ্যালু কিমান 1 l ৰ ভ্যালু s ৰ কাৰণে কিমান 0 তো n plus 1 মানে 1 হ'ল ইয়াত চোৱা ইয়াৰ ক্ষেত্ৰত চোৱা n ৰ ভ্যালু কিমান 2 s ৰ ভ্যালু কিমান l ৰ ভ্যালু কিমান 0 গতিকে n plus l ৰ ভ্যালু 2 হ'ল ইয়াৰ ক্ষেত্ৰত চোৱা n ৰ ভ্যালু কিমান 2 l ৰ ভ্যালু কিমান 1 p কাৰণে কিমান 1 আহে ন 1 গতিকে ইয়াত 3 হ'ল এতিয়া চোৱা ইয়াতো এই বস্তুটো চোৱা ইয়াত n ৰ ভ্যালু হৈছে কিমান 3 l ৰ ভ্যালু কিমান 0 3 plus 0 ইয়াৰ কাৰণেও 3 আহিছে ইয়াৰ কাৰণেও 3 আহিছে বাট এনাৰ্জি কোনটো বেছি হ'ব 2p কাৰণেও 3 আহিছে 3s ৰ কাৰণেও 3 আহিছে n plus l ৰ ভ্যালু তেতিয়া আমি অকল n ৰ ভ্যালুটো দি কম্পেৰিজন কৰিম ইয়াৰ n ৰ ভ্যালু 2 ইয়াৰ n ৰ ভ্যালু 3 গতিকে 3s ৰ এনাৰ্জি বেছি হ'ব তো এইখন তোমালকে মনত ৰাখিব লাগিব ঠিক আছে এই অৰ্ডাৰটো তোমালকে মনত ৰাখিবা তেতিয়া ইলেক্ট্ৰনিক কনফিগাৰেশনবোৰ লিখিব পাৰিবা ইলেক্ট্ৰনিক কনফিগাৰেশন আমি প্ৰথম উলাওতে অব্ৰ ৰুল দি উলাব পাৰি ইলেক্ট্ৰনছ আৰ ফিল্ড ইন ইনক্ৰিজিং অৰ্ডাৰ অফ এনাৰ্জি ইনক্ৰিজিং অৰ্ডাৰ এনেকে ফিল কৰে এই অৰ্ডাৰটো তোমালকে মুখস্থ কৰে এটো কি কৰিবা বাই হাৰ্ট কৰিবা মুখস্থ কৰিবা ঠিক আছে ইউ শুড লাৰ্ন দিস ওকে Suppose মই হাইড্ৰোজেনৰ কাৰণে লিখিলো হাইড্ৰোজেনৰ কাৰণে এটা ইলেক্ট্ৰন আছে এটা ইলেক্ট্ৰন এটা অৰবিটেলৰ ম্যাক্সিমাম কেটা থাকিব দুটা ইলেক্ট্ৰন থাকিব পাৰিব তো এটা ইলেক্ট্ৰন ইয়াত মই ভৰাই দিলো সাপোজ মই হিলিয়ামৰ কাৰণে লিখিলো হিলিয়ামত 1s ত ম্যাক্সিমাম কেটা আহিব পাৰে দুটা আহিব পাৰে ন দুটা ইয়াত এনেকে ভৰাই দিলো তাৰ পিছত কি আহিলে সাপোজ আমি লিথিয়ামৰ কাৰণে লিখিলো লিথিয়ামৰ কাৰণে 1s ত কেটা আহিব দুটা 1s ৰ ম্যাক্সিমাম এটা অৰবিটেলত ম্যাক্সিমাম দুটা ইলেক্ট্ৰন আহিব পাৰে বাকি থকা ইলেক্ট্ৰনটো ক'ত গুচি যাব ইয়ালে গুচি যাব 2s ত এটা আহিব ঠিক তেনেদৰে লিথিয়ামৰ পিছত কি বেৰিলিয়ামত কেটা আছে 4টা ন 1s ত কেটা যাব দুটা 2s ত কেটা যাব দুটা আৰু 4p কেটা যাব এটা সৰি 2p কেটা যাব এটা তেনেকা তাৰ পিছত সৰি বেৰিলিয়ামৰ ক্ষেত্ৰত 4টা ন 1s ত 2 আৰু 2s ত 2 হল বেৰিলিয়ামৰ পিছত আহিব বোৰনত চোৱা বোৰনত 1s ত কেটা গল দুটা 2s ত কেটা গল দুটা তাৰ পিছত আৰু 2p কেটা যাব কোৱা বোৰনত 5 ন 2 2 plus 1 এনেকে ইলেক্ট্ৰনিক কনফিগাৰেশনবোৰ লিখিব লাগে এই অৰ্ডাৰটো মুখস্থ মানে তোমালোকে যেতিয়া মুখস্থ কৰি লবা তাৰ পিছত এনেকে দুটা গৈ কৰি ম্যাক্সিমাম মানে দুটা ওপৰ নভৰাবা দুটা ওপৰ নভৰাবে এনেকে ফিল কৰি গৈ থাকিবা এটো কি কৈছে অব্ব প্ৰিন্সিপাল যত ইলেক্ট্ৰন বিলাক ইনক্ৰিজিং অৰ্ডাৰ অফ এনাৰ্জি বঢ়াইছে এই ইনক্ৰিজিং অৰ্ডাৰ অফ এনাৰ্জিটো তোমালোকে এটো মুখস্থ কৰিব লাগিব ঠিক আছে নেক্সট তোমালোকে চোৱা Pauli's exclusion principle কি কৈছে no two electron can have same values of all four quantum number মানে প্ৰিন্সিপাল এজিমুথাল ম্যাগনেটিক আৰু লাষ্ট হৈছে স্পিন এই গুটে কিটা যদি আমাৰ কোয়ান্টাম নাম্বাৰ ভ্যালুটো যদি ইকুৱেল হৈ যায় তেন্তে কি বুজাব কোৱাচোন যত এটা ইলেক্ট্ৰন অলৰেডি আছে হেতু জায়গাত বেলেগ এটা ইলেক্ট্ৰনো আছে এটা জায়গাত এটা পজিশন দুটা ইলেক্ট্ৰন জানো এনেকে একেলগে থাকিব ই ইয়াত আছে ন ইউ ইয়াতে আছে কেনেকৈ পসিবল হ'ব কোৱাচোন এটা জায়গাত দুটা বস্তু এটা এইখিনি পইণ্টত দুটা পৰুৱা কেতিয়াও থাকিব নোৱাৰে এটা পজিশন কেতিয়াও দুটা ইলেক্ট্ৰন থাকিব নোৱাৰে গতিকে সেইকাৰণে কি হ'ব এই চাৰিটা কোয়ান্টাম নাম্বাৰ ভ্যালু কেতিয়াও ইকুৱেল হ'ব নোৱাৰে এটা হলেও লাগে স্পিনটোৱে হওক হেতু হলেও কি হ'ব লাগিব ডিফাৰেন্ট হ'ব লাগিব হেতু হৈছে পলিছ এক্সক্লুজন প্ৰিন্সিপাল মানে এক্সক্লুড কৰি দিলে মানে যদি তোমাৰ চাৰিটা ভ্যালু সাপোজ তুমি 3p ন 3p সাপোজ কিবা এটা মানে তেনেকুৱা অৰবিটেলত এটা ইলেক্ট্ৰনৰ মানে হেৰি স্পিনত আছিল ঠিক ক্লকৱাইজ স্পিনত আছে তেনে 3p অৰবিটেলত বেলেগ এটা ইলেক্ট্ৰন তোমাৰ ক্লকৱাইজ স্পিনত 3p x ত যাব 3p x ত বেলেগ এটা অৰবিটেল সেই ক্লকৱাইজ স্পিনত থাকিব নোৱাৰে কেনেকৈ থাকিব মানে এটা সেম পজিশনত দুটা থাকিব নোৱাৰে মানে এটো কি হৈ গল এক্সক্লুড হৈ গল ওকে এন্টি ক্লকৱাইজ থাকিব পাৰিব এটা এনেকে ঠিক আছে তাৰপিছত কি কৈছে হুন্স ৰুল অফ ম্যাক্সিমাম মাল্টিপ্লিচিটি পেয়াৰিং অফ ইলেক্ট্ৰন ইজ ডান অনলি when each orbital containing one electron of same spin so suppose আমাৰ এনেকে পাঁচটা suppose এনেকে px py pz আমি কি ললো আমি তিনটা অৰবিটেল ললো যেতিয়া আমাৰ পেয়াৰিং এনেকে তিনটা সাপোজ তিনটা ইলেক্ট্ৰন আছে ঠিক আছে তিনটা ইলেক্ট্ৰন এনেকে ভৰাম নেকি এনেকে ভৰালে ভুল হ'ব পেয়াৰিং তেতিয়ালৈকে নকৰিবা যেতিয়ালৈকে প্ৰত্যেকটো অৰবিটেলে এটাকে পাই না যায় যেতিয়া এটাকে পাই যাব ইয়াৰ পিছত ইলেক্ট্ৰনটো ইয়াত ভৰাবা তাৰ পিছতো ইয়াত তাৰপিছতো এটা ইলেক্ট্ৰন প্ৰত্যেকটো অৰবিটেল যেতিয়ালৈকে পাই না যায় তেতিয়ালৈকে পেয়াৰিং কৰিব নালাগে কিয় নালাগে কাৰণ এই গুটেকিটা কি আছে px py ইহঁতৰ সেম এনাৰ্জি লেভেলত আছে সেম এনাৰ্জি লেভেলত থাকিলে গুটেকিটাত আমি কি কৰিব লাগিব সিহঁতক সেম প্ৰিফাৰেন্স দিব
লাগিব এটাতে যদি দুটা ইলেক্ট্ৰন ভৰাই দিওঁ বাকীকেইটা দেখোন ইলেক্ট্ৰনে নাপাব সেইকাৰণে আমি কি কৰিম এটা এটাকে ভৰাম তাৰ পিছতহে মাল্টিপ্লাই কৰিম মানে কি কৰিম তাৰপিছত এইটোত এটা দিম এইটোত এটা দিম তেনেকুৱা টাইপ ঠিক আছে এতিয়া চোৱা কপাৰৰ কাৰণে আৰ্গনৰ ইলেক্ট্ৰনিক কনফিগাৰেশ্যনটো লিখা ঠিক আছে আৰ্গনৰ ইলেক্ট্ৰনিক কনফিগাৰেশ্যনটো লিখি পেলাই 4s1 3d10 এইটো হৈছে কপাৰ ইলেক্ট্ৰনিক কনফিগাৰেশ্যন এতিয়া কপাৰৰ যেতিয়া আমি ইলেক্ট্ৰনিক কনফিগাৰেশ্যনটো লিখোঁ তুমি মোক ক'ব লাগিছে যে 4s1 কেনেকৈ 4sক আগত ভৰিব লাগে তেন্তে 4s2 3d9 হে হ'ব লাগিছিলে 4s1 3d10 কিয় কৰিলে চোৱা যেতিয়া আমি 3d9 লিখিম তেতিয়া ইয়াত অকল এটা ইলেক্ট্ৰন নাথাকিব ঠিক আছে এটা ইলেক্ট্ৰন নাথাকিব এই বস্তুটো সিমেট্ৰিকেল হোৱা নাই বুজিছানে গতিকে আমি যদি ইয়াৰ পৰা এটা ইলেক্ট্ৰন যদি ইয়াত আনি দিলোঁ ইয়াৰ পৰা এটা মানে 4sৰ পৰা এটা ইলেক্ট্ৰন লৈ পেলাই যদি মই জাম্প কৰি ইয়াত আনি দিলোঁ ন তেতিয়া চোৱা এই বস্তুটো ফুল্লি ফিল সাবসেল হৈ গ'ল আৰু ফুল্লি ফিল সাবসেলৰ নিচিনা কোনো পৃথিৱীত মানে এক্সট্ৰিমলি ষ্টেবল বস্তুৱে নাই গতিকে সেইকাৰণে ফুল্লি ফিল সাবসেল বনাবলৈ আমি কি কৰিব পাৰে 4sৰ পৰা এটা ইলেক্ট্ৰন ইয়ালৈকে জাম্প কৰিবলৈ কপাৰ আৰু ক্ৰোমিয়াম হৈছে দুটা এক্সেপশ্যন তো ফুল্লি ফিল সাবসেল ভেৰি ষ্টেবল এক্সট্ৰিমলি ষ্টেবল ঠিক আছে ক্ৰোমিয়ামৰ ক্ষেত্ৰত আৰ্গন ইয়াত কি হ'ব লাগিছিল 4s2 3d4 হ'ব লাগিছিল বাট ইয়াত চোৱা 3d4 হ'লে এটা চোৱা 3d4 হ'লে এনেকুৱা হ'ল এটা খালি থাকি গ'লহেঁতেন বাট ফুল্লি ফিল ষ্টেবলতকৈ যদিও অলপ কম কিন্তু হাফ ফিলো হাইলি ষ্টেবল হয় ঠিক আছে হাফ ফিল আৰু ফুল্লি ফিল বহুত ষ্টেবল কাৰণে আমি ইয়াৰ পৰা ষ্টেবিলিটি বঢ়াবলৈ নেচাৰে সদায় ষ্টেবিলিটি বঢ়াব বিচাৰে এই ষ্টেবিলিটি ইনক্ৰিজ কৰিবলৈ ইয়াৰ পৰা এটা লৈ গৈ মানে 4s2 পৰা এটা লৈ গৈ 3d4ৰ জেগাত 3d5 কৰি দিওঁ ঠিক আছে তাৰপিছত আমাৰ শেপছ অফ অৰবিটেলবিলাক দিয়া আছে এছ অৰবিটেলবিলাক কি হয় স্প্ৰেকেল হয় পি অৰবিটেলবিলাক কি হয় ডাম্বল হয় হা নোডেল প্লেন ইকুৱেল টু এল হয় হা এলৰ যোনটো এজিমিথাল কোৱাণ্টাম নাম্বাৰ ভেলু যোনটো সেইটো হ'ব নোডেল প্লেনৰ ভেলু পি কেনেকুৱা হয় পি এক্স পি ৱাই পি জেড থাকে তাৰপিছত ডি অৰবিটেলবিলাক কেনেকুৱা হয় ডাবল ডাম্বল হয় ইয়াৰ ক্ষেত্ৰত তোমাৰ নোডেল প্লেন ডি অৰবিটেল ক'লে এলৰ ভেলু কিমান 2 গতিকে নোডেল প্লেন 2 হয় গতিকে 5টা অৰবিটেল পোৱা যায় 5টা অৰবিটেলৰ ভিতৰত 3টা নন এক্সিয়েল মানে এক্সিছৰ লাইন কৰে এইটো সাপোজ এক্স ৱাই জেড ঠিক আছে এক্স ৱাই জেড এইটো চা নন এক্সিয়েল মানে কি কৈছে এক্সিছৰ লাই কৰিলে এক্সিয়েল বুলি ক'ম এইটো এক্সিছৰ লাই কৰিছে এইটো এক্সিছৰ লাই কৰিছে এইটো এক্সিছৰ লাই কৰিছে এক্সিয়েল যদি এক্সিছৰ মাজত লাই কৰে দুডাল এক্সিছ আছে ন দুডাল এক্সিছ সাপোজ মাজত লাই কৰিলে কি নন এক্সিয়েলৰ ভিতৰত কোন আহে ডি এক্স ৱাই ডি ৱাই জেড আৰু ডি জেড এক্স আৰু দুডাল এক্সিয়েল কেইটা কি হৈছে ডি এক্স স্কুৱেৰ মানে ৱাই স্কুৱেৰ আৰু ডি জেড স্কুৱেৰ এইটো বস্তু মনত ৰাখা তাৰপিছত তোমালোকে চোৱা মই পি এক্স যদি আমি অৰবিটেলটো কনচিডাৰ কৰোঁ তেন্তে এইটো এক্সত আছে ন তো নোডেল প্লেনটো ৱাই জেড থাকিব ঠিক আছে সিমিলাৰলি আমাৰ ডি নোডেল প্লেন তোমাৰ ইকুৱেল টু এল হয় কাৰণ সেইকাৰণে ডি ক্ষেত্ৰত সেইকাৰণে নোডেল প্লেন ডি এক্স ৱাই মাইনাছ ৱাই স্কুৱেৰ নোডেল প্লেন দুখন পোৱা গৈছে পি জেড হ'লে জেডত আছে ন তো নোডেল পি জেড ন তো নোডেল প্লেনখন এক্স ৱাইত পোৱা যাব জেডত নাপাওঁ এক্স ৱাইত পাই যাব ৱাই থাকিলে এক্স জেডত পোৱা যাব জেড স্কুৱেৰ থাকিলে কি কয় এতিয়া চোৱা এইটো হৈছে প্লেন ৰিং হা জেড স্কুৱেৰ এইটো শ্বেপটো ইউনিক ঠিক আছে এই শ্বেপটো ইউনিক ইয়াত কি কয় নোডেল প্লেন 0 হয় ঠিক আছে নাৰ তাৰপিছত এইটো চোৱা ডি ৱাই জেড থাকিলে নোডেল প্লেন কি কয় দুখন পোৱা যায় এখন এক্স ৱাইত পোৱা যায় এখন এক্স জেডত পোৱা যায় ইয়াতো ডি এক্স ৱাই ক্ষেত্ৰতো চোৱা নোডেল প্লেন ক'ত পোৱা যায় ইয়াত এখন জেড এক্সত এখন জেড ৱাইত পোৱা যায় এখন জেড এক্স এখন জেড ৱাই দুখন পোৱা গৈছে তো ইয়াৰ ক্ষেত্ৰতো তেনেকুৱা একে এইটো চাই ল'ব আৰু এইখিনি বস্তু ইমান ইম্পৰ্টেণ্ট নহয় কিন্তু আমাৰ মানে মেইন বস্তু ইম্পৰ্টেণ্ট কি হৈছে আমি ফৰ্মুলাকেইটা মেগনেটিক মুভমেণ্ট কেনেকৈ ওলাই ভেৰি ভেৰি ইম্পৰ্টেণ্ট কেনেকৈ ওলাই জানানে আণ্ডাৰ ৰুট অফ এন ইন হোল ইনটু এন প্লাছ টু বৰ মেগনেটন এনে কি বুজায় নাম্বাৰ অফ আনপেয়াৰ ইলেক্ট্ৰন তুমি ইলেক্ট্ৰনিক কনফিগাৰেশ্যন লিখিবা ঠিক আছে ইলেক্ট্ৰনিক কনফিগাৰেশ্যন লিখাৰ পিছত ছাপ'জ আমাৰ এনেকুৱা বনিছে ঠিক আছে তো নাম্বাৰ অফ আনপেয়াৰ ইলেক্ট্ৰন কেইটা হৈ গ'ল দুটা গতিকে এনৰ ভেলু কিমান হৈ গ'ল 2 গতিকে 2 × 2 + 1 বৰ মেগনেটন এনৰ ভেলু কিমান হৈ গ'ল 2 এনেকৈ ওলায় এতিয়া পেৰামেগনেটিক মানে হৈছে 1 অৰ মোৰ আনপেয়াৰ ইলেক্ট্ৰন যদি আনপেয়াৰ ইলেক্ট্ৰন থাকে তেতিয়া পেৰামেগনেটিক যদি আনপেয়াৰ ইলেক্ট্ৰন নাথাকে তেন্তে সি ডায়ামেগনেটিক কি হ'ব ডায়ামেগনেটিক সেইটো মনত ৰাখিবা সাই স্কোয়াৰ ইকুৱেল টু 0 হ'লে সাই স্কোয়াৰ কি ৱেভ ফাংচন তো আমাৰ টোটেল নাম্বাৰ অফ ৰেডিয়েল নোট কিমান হয় জানানে n - l - 1 কিমান হয় n - l - 1 n মানে কি হৈছে n মানে হৈছে তোমাৰ প্ৰিন্সিপাল কোৱান্টাম নাম্বাৰ l মানে কি হৈছে এজিমুথাল কোৱান্টাম নাম্বাৰ ঠিক আছে এংগুলাৰ নোট কিমানটা পোৱা যায় অকল l ৰ সমান পোৱা যায় অনলি ইকুৱেল টু l টোটেল নোট কিমান পোৱা যায় ৰেডিয়েল নোটছ প্লাছ এংগুলাৰ নোট কৰা মানে n - l - 1 ৰ লগত মই যদি l টোক প্লাছ কৰি দিওঁ
তেন্তে এল এল গৈ কেঞ্চেল থাকি গ'ল টোটেল নোট আমি পাম n-1 অ'কে নোডেল প্লেন ইকুৱেল টু এল হয় তো ইয়াতে আমাৰ এটমিক ষ্ট্ৰাকচাৰটো শেষ হৈছে থেংক ইউ